স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠান আৰু দুটা গুৰুত্বপূৰ্ণ বিষয় প্ৰথম কথা আজি চৰকাৰীভাৱে যি চাহ শ্ৰমিকৰ একাউণ্টত ৩০০০ টকা জনধন পুৰস্কাৰ এই ধন প্ৰদান কৰা হ'ল তাৰ পিছত ঘোষণা কৰা হ'ল 10 দিনৰ ভিতৰত তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব দৰমহা বৃদ্ধি হ'ব হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দ্বিতীয় এটা কথা হ'ল যে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি আছে ঢেকিয়াজুলিত অসম মালা প্ৰকল্প আৰম্ভণি কৰিব কেইবাটাও বৃহৎ আঁচনিৰ শুভাৰম্ভণি কৰিব নিৰ্বাচনৰ আগমুহূৰ্তত চাহ শ্ৰমিকৰ প্ৰতি দৰদ অসমৰ প্ৰতি ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰ আহি গৈছে সমগ্ৰ বিষয়ে আলোচনা কৰিম অতিথিসকল চিনাকি কৰি দিছোঁ হিৰণ্য পাঠৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি মোৰ সৈতে আছে ৰাতুল কলিতা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আছে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানী আছে ৰাইজৰ দলৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ আৰু মই প্ৰথমতে জ্ঞানশ্ৰী বৰাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ চাহ বাগানৰ শ্ৰমিকলৈ আজি গুৰুত্বপূৰ্ণ কেইবাটাও ঘোষণা কৰা হৈছে আৰু কাইলৈ প্ৰধানমন্ত্ৰীৰ আগমন আপোনাৰ প্ৰতিক্ৰিয়া আচলতে আমি ভাল পাইছোঁ যে অন্তত প্ৰথম কথাটো হ'ল আমি আমাৰ মানুহৰ সুবিধাসমূহ বিচাৰোঁ প্ৰথম আমি ভাল পাইছোঁ যিসকলে সুবিধাসমূহ পাব সেইসকললৈ শুভকামনা কিন্তু কথাটো হৈ গ'ল যে যিটো দাবী এটা যেতিয়া কৰি থকা যায় সেই দাবীটো আচলতে কিমান দিনৰ পৰা যুঁজ কৰি থকা যায় তেখেতসকলৰ মজুৰি কেতিয়াৰ পৰা তেখেতসকলে কৰি আছে দাবী কৰি আছে মজুৰি জনজাতিকৰণৰ নামত তেখেতসকলক প্ৰতাৰণা কৰি থকা হৈছে মজুৰি এতিয়া বহাম বুলি কৈছে ইলেকশ্যনৰ আগে তাৰোপৰি তেখেতসকলৰ বহুতো দাবী আছে আমি ভাল পালোহেঁতেন যদি বিগত সময়ছোৱাত আচলতে আপুনি যদি চাই বিজেপিয়ে ভিজন ডকুমেণ্টত তেওঁলোকে কি কৰিম বুলি কৈছিলে চাহ বাগানৰ কৰ্মচাৰীসকলৰ বাবে আৰু কি কৰিলে সংবিধানৰ এটা জনজাতিকৰণৰ সেইটোতো এটা গোকাত মিছা কথা তেওঁলোকে কৈয়ে দিয়ে সুবিধা পালে কৰিলোঁ বুলিয়ে যিটো কৰাই নাই তাৰপাছত তেওঁলোকৰ কল্যাণৰ বাবে সঞ্চালকালয়টো উৎসৰ্গিত চৰকাৰী বিবাহ ভৱনলৈ পৰিৱৰ্তন কৰিব বুলিও কৈছিলে সেইটোও কৰা নাই চাহ জনগোষ্ঠীৰ বাবে সুকীয়া হাউচিং বোৰ্ড গঠন কৰিব আৰু অসমৰ চাহ বাগিচাৰ উদ্ধৃত ভূমি প্ৰদান কৰা বুলি কৈছিলে সেইটোও কৰা নাই আপুনি যদি এতিয়া চাব দেই চাহ বাগানৰ যিসমূহ কোৱাৰ্টাৰ আছে তাত যিজন মানুহে বাস কৰি থাকে তেওঁলোকে ৰিটায়াৰমেণ্টৰ পাছত সেই ঘৰটো নাপায় তেওঁলোকে ৰিটায়াৰমেণ্টৰ পাছত পেঞ্চনো নাপায় আমি প্ৰথম অৱস্থাৰ পৰাই যদি আপুনি চাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু বিচাৰি আছিল সেই বাগানৰ যিটো কোৱাৰ্টাৰ সেই মাটিখিনিৰ পট্টা তেওঁলোকক দি দিব লাগে আপুনি যদি দেখে যে চাকৰি কৰাৰ পাছত তেওঁলোকে বাগানত কাম কৰাৰ পাছত এটা সময়ৰ পাছত যেতিয়া ৰিটায়াৰমেণ্ট হৈ যায় খুব কষ্টৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগে ৰেলৰ দাঁতিত আপোনালোকে দেখিব ষ্টেচনৰ কাষত ৰাস্তাৰ দাঁতিত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগে সেই যিটো তেওঁলোকৰ প্ৰায় ভূমি পট্টা সেইটো তেওঁলোকে আচলতে পোৱা নাই বাগানৰ মাজে মাজে কিছুমান দ মাটি দেখিবলৈ পোৱা যায় সেই দ মাটিখিনিত আচলতে শ্ৰমিকসকলক দি দিয়াৰ ব্যৱস্থাৰ বিষয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমৰে পৰা দাবী কৰি আহিছিল আজি পৰ্যন্ত কিন্তু সেই ক্ষেত্ৰতো একো কৰিব পৰা নাই আৰু যদি দেখে তেওঁলোকৰ হস্পিটেলসমূহত চৰকাৰী সা সুবিধা নাথাকে এখন বাগানত বহু মানুহ থাকে কিন্তু সেই পৰ্যাপ্ত পৰিমাণে বেছি সংখ্যক ক্ষেত্ৰতে আমি নিউজত দেখো বাগানৰ আচলতে চিকিৎসাৰ অভাৱত বাগানৰ লগত জড়িত ব্যক্তিসকলৰে মৃত্যু বহুত ক্ষেত্ৰত হয় শিশুৰ মৃত্যু হয় প্ৰসূতিৰ মৃত্যু হয় আৰু আমাৰ অসমতো আচলতে প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৱে কেনেধৰণৰ স্থান লাভ কৰিছে সেয়াটো আমি দেখিছোৱে বিগত সময়ছোৱাত এই চৰকাৰী সা সুবিধাবোৰ তেওঁলোকে এতিয়াও পোৱা নাই বঞ্চিত হৈছে হয় আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চৰকাৰীকৰণ হোৱা নাই বাকীকেইটা বিষয় আমি শুনিম আপোনাৰ পৰা শুনিম বাকীকেইটা বিষয় ওলাই মই বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ আহিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া ধন্যবাদ মই মোৰ উপৰোক্ত বক্তাগৰাকীয়ে যথেষ্টখিনি কথা ক'লে তাৰ আঁত ধৰি পেলাই মই কেইটামান কথা গুৰুত্বপূৰ্ণ বিষয় কেইটামান উত্থাপন কৰিব বিচাৰিছোঁ যোৱা ইলেকশ্যনত বিজেপি চৰকাৰৰ অন্যতম তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে শ্ৰমিকৰ মজুৰি ৩৫১ টকা চাব ৩৫১ টকাটো তেওঁলোকেতো নকৰিলে কিয় নকৰি কি ধৰণে তেওঁলোকক চূড়ান্তভাৱে অপমান কৰিছে আজি মই কথাখিনি তেওঁলোকক ৰাইজক মই অলপমান ব্যাখ্যা দিব বিচাৰিছোঁ চাওক তেওঁলোকে কিন্তু আজি মোৰ বোধেৰে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে 10 দিনৰ ভিতৰত জাননী প্ৰকাশ হ'ব সেইটো তেওঁলোকে নিৰ্বাচনৰ আগে এই জাননী এখন উলিয়াব বিচাৰিছে সেইটোতো নিৰ্বাচনী প্ৰতিশ্ৰুতিতে আছিলে আজি ইমান দিন থাকিল কিয় আজি নিৰ্বাচনত একমাহ দুমাহ থাকোঁতে এইটো কিয় কৰিব লগা হৈছে মই তেওঁলোকক কেনেধৰণে প্ৰতাৰণা কৰিছে অকণমান সংখ্যা কেইটামান মই দিব বিচাৰিছোঁ তেওঁলোকক ৩৫১ টকা দিম বুলি কৈছিলে আজি মাত্ৰ ৩০০০ টকা দি পেলাই তেওঁলোকক আভুৱা মাৰিব বিচাৰিছে চক কেনেকৈ ঠগি আছে তেওঁলোকক দিছে ১৬৭ টকা তাৰমানে দৈনিক ১৮৪ টকাকৈ তেওঁলোকক দিনে ঠগি আছে মই ঠগা শব্দটো উচ্চাৰণ কৰিছোঁ ঠগি আছে যদি তেওঁলোকক ২৫ দিনৰ ধৰা যায় ১৮৪ টকাকৈ তেওঁলোকৰ হাজিৰা হয় ৪৬০০ টকা তেওঁলোকক মাহেকে ঠগিছে চৰকাৰে মাহিলী ঠগিছে ৪৬০০ টকা আৰু বছৰেকত কিমান ঠগিছে ৫২২০০ টকা গুৰুত্বপূৰ্ণ ৫২২০০ টকা তেওঁলোকক বছৰেকত ঠগিছে তাৰ পৰিৱৰ্তে আজি তেওঁলোকক ৩০০০ টকা দিছে মাত্ৰ ৩০০০ টকা
আৰু এটা কথা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক মই দাঙি ধৰিব বিচাৰিছোঁ, এইটো হৈছে তেওঁলোকে কোনো এমপ্লয়ীক, সকলো এমপ্লয়ী চৰকাৰী চাকৰিয়ালে বা যিকোনো প্ৰাইভেট ছেক্টৰ চাকৰিয়ালে দেওবাৰ দিনটো তেওঁলোকে হাজিৰা বা দৰমহা পায়। কিন্তু দুৰ্ভাগ্যজনক এই অকলে সহজ সৰল আমাৰ চাহ জনজাতি যুৱ মানুহসকলক তেওঁলোকে দেওবাৰ দিনটোত দৰমহা নিদিয়ে। দৰমহা নিদিয়াৰ ফলত তেওঁলোকৰ কিমান ক্ষতি হৈছে, মই যদি এটা তথ্য আপোনালোকক দাঙি ধৰিব বিচাৰোঁ, যে তথ্যটো হৈছে তেওঁলোকক ডেইলি যদি তেওঁলোকৰ ধৈৰ্য ধৰিব, মই বস্তু দি আছোঁ আপোনালোকক। তেওঁলোকক 167 টকাকৈ যদি ডেইলি হাজিৰা হয়, তেতিয়াহ'লে 4টা দেওবাৰত তেওঁলোকৰ হয় 668 টকা। 668 টকাটো যদি তেওঁলোকে কৈছে 8 লাখ চৰকাৰী 8 লাখ কৰ্মচাৰী আছে, চাহ বাগানৰ কৰ্মচাৰী 8 লাখ বুলি আমি তেওঁলোকৰ তথ্যমতে আমি মানি লৈছোঁ। 8 লাখ যদি হয়, তেওঁলোকক মাহেকে ঠগি আছে 53 কোটি 400 কোটি টকা, 53 কোটি 44 লাখ টকা, 53 কোটি 44 লাখ টকা মাহেকে সেইসকল চাহ জনজাতিক ঠগি আছে। আৰু যদি এইটো বছৰেকীয়া হিচাপত যদি মই হিচাপ কৰিবলৈ যাওঁ, সেইটো বৃহৎ এমাউণ্ট 641 কোটি টকা। এই 641 কোটি টকা সেই দুখীয়া ৰাইজৰ মানুহৰ পৰা তেজ শুহি আনি এইসকল বনীয়া গোষ্ঠীৰ লগত এই চৰকাৰে মিতিৰালি কৰি তেওঁলোকক ৰাম ঠগন মাৰি আজিৰ দিনত তেওঁলোকে 3000 টকা দি আভুৱা মাৰিব বিচাৰিছে। এই কথা ৰাইজে জনা উচিত আৰু আমাৰ চাহ বাগানৰ ৰাইজে অনাগত দিনত এই কথা গুৰুত্ব দিব। হয়, গুৰুত্ব অভিযোগ। মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিম, কিন্তু বিজেপিৰ প্ৰতিনিধিৰ উত্তৰ লৈ লৈছোঁ। প্ৰথমতে আপোনালোকে যদি লক্ষ্য কৰে, স্বাধীনতাৰ পাছত অসমত প্ৰায় 55 বছৰ কংগ্ৰেছৰ শাসনকাল আছিলে, তাৰপিছত AGP আছিলে, তাৰপিছত আমাৰ গোলাপ বৰবৰা ডাঙৰীয়াও কেইদিনমান আছিলে। গতিকে স্বাধীনতাৰ পাছত চাহ শ্ৰমিকসকলৰ কাৰণে যিবিলাক কাম কৰা নাছিলে, পূৰ্বৰ চৰকাৰে কৰা নাছিলে, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনত শাসনলৈ অহাৰ পাছত চাহ শ্ৰমিকসকলৰ কাৰণে যিমান কাম কৰিলে কংগ্ৰেছে অসমত 55 বছৰ শাসন কৰিও কৰিব পৰা নাছিলে। আপোনালোকে ভাবকচোন যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ স্বাধীনতা 70 বছৰ পাছতো বেংক একাউণ্ট নাছিলে। স্বাধীনতাৰ 70 বছৰ মানে চাহ বাগানৰ লোকসকল এই প্ৰকৃত স্বাধীনতাৰ সোৱাদ বুটলিব পৰা নাছিলে তেখেতলোক। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আজি চাহ শ্ৰমিকসকলৰ বেংক একাউণ্ট খুলিলে, প্ৰথম কথা। আৰু দ্বিতীয়তে আৰু তেখেতলোকৰ একাউণ্টত 3টা কিস্তিত দিয়া হ'ল। প্ৰথমে 17-18 দিয়া হ'ল 2500 টকাকৈ, তাৰপিছত 18-19 দিয়া হ'ল 2500 টকাকৈ, আৰু এতিয়া শেহতীয়াকৈ 3000 টকাকৈ দিয়া হৈছে। টোটেল আমি চাহ শ্ৰমিক 7.5 লাখ চাহ শ্ৰমিকৰ একাউণ্টত আমি 8000 টকাকৈ দিছোঁ। স্বাধীনতাৰ 70 বছৰ পাছতো চাহ বাগানসমূহত হাইস্কুল নাছিলে। আৰু এইখনে প্ৰথম চৰকাৰ, যিখন চৰকাৰে চাহ বাগানসমূহত প্ৰথমবাৰৰ কাৰণে হাইস্কুল প্ৰতিষ্ঠা কৰিছে। স্বাধীনতাৰ আজি ইমান বছৰ পাছতো চাহ জনগোষ্ঠীৰ চাহ বাগানসমূহত ৰাস্তা পদূলিবিলাক ভাল নাছিলে, ৰাস্তা পদূলি আঁঠুলৈকে বোকা আছিলে, আপোনালোকে দেখিছিলে। কিন্তু এতিয়া চাহ বাগানবিলাকত যদি আপোনালোকে যায়, চাহ বাগানসমূহৰ ৰাস্তাসমূহৰ ইমান ধুনীয়াকৈ বনাইছে নহয়, একদম জালৰ লেখীয়াকৈ চাৰিওফালে ৰাস্তাবিলাক আজি নিৰ্মাণ কৰা হৈছে। আৰু আপোনালোকে যদি লক্ষ্য কৰে, মজুৰিৰ যিটো কথা উল্লেখ কৰিছে, আগতে কংগ্ৰেছৰ দিনত চাহ শ্ৰমিকসকলে মজুৰি পাইছিলে 130 টকাকৈ। আৰু এইখন চৰকাৰে আহিয়ে কি কৰিলে, প্ৰথমবাৰৰ কাৰণে একেবাৰতে 30 টকাকৈ মজুৰি বৃদ্ধি কৰিলে। কংগ্ৰেছৰ দিনত 130 টকা পাইছিলে, 30 টকা মজুৰি বৃদ্ধি কৰি দিলে। তাৰ পাছত কি হ'ল, এতিয়া কথাটো হ'ল চাহ শ্ৰমিকসকলক কেছত তেখেতলোকক আগতে কেছ হিচাপে দিছিলে 160 মানে 167 টকা তেখেতলোকক কেছ হিচাপে দিছিলে। আৰু বাকী যিখিনি পইচা এইটো ৰেচন হিচাপে দিয়া হয়, বা প্ৰায় 150 মান টকা, 150 মান টকা তেখেতলোকক আটা তেনে বিভিন্ন ধৰণৰ ৰেচন হিচাপে দিয়া হয়। আমি টোটেল যদি মিলাওঁ তেতিয়াহ'লে তেখেতলোকে 320 টকামান চাহ শ্ৰমিকসকলে বৰ্তমান তেখেতলোকে পায়। আৰু দ্বিতীয় কথাটো হ'ল ৰেচনৰ কথাটো, মই ৰেচনৰ কথাটো বাকী এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চেনি তেনি এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক ৰেচন দিয়া হয়, তাত প্ৰায় 150 মান টকাকৈ দিয়া হয়। এতিয়া কথা হ'ল চৰকাৰে আকৌ খুব 10 দিনৰ ভিতৰত চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব বুলি আপোনালোকে ভাবিছে কৰা হ'ব। চাহ শ্ৰমিকসকলৰ কংগ্ৰেছৰ প্ৰতিনিধি আজি প্ৰথম কথা ক'ব লাগিব, এখেতে যিখিনি কথা কৈছে
এইবিলাক হৈছে আচলতে নিৰ্বাচনী টক নিৰ্বাচন অহাৰ লগে লগে বিজেপিয়ে মানে কিছুমান প্ৰতিশ্ৰুতি লৈ আহে মানুহৰ মাজলৈ এতিয়া তেওঁলোকে হিতাধিকাৰী কৰি আছে হিতাধিকাৰী তো হিতাধিকাৰী বনাই এনেকুৱা কৰিব খুজিছে যে গোটেই অসমৰ ৰাইজক বিশেষকৈ আজি চাহ বাগিচাৰ মানে যিখিনি মানুহ আছে চাহ জনগোষ্ঠীয় লোকসকলক তেওঁলোকে যিটো বনিয়াগিৰি ষ্টাইলত বনাব খুজি আছে লগতে গোটেই সমগ্ৰ অসমৰ কথা যদি চাই আজি প্ৰায় ৮০,০০০ কোটি টকাৰ ধাৰ লগাই তেখেতসকলে মানুহৰ মাজত মানে টকা বিতৰণ কৰি আছে মুক্ত মানে এনেকুৱা হৈছে যেন তেওঁলোকে গণতন্ত্ৰ কমপ্লিটলি ধ্বংস কৰিবলৈ লৈছে কাৰণ যিখন ৰাজ্যত ৮০,০০০ কোটি টকাৰ ধাৰ আছে সেইখন ৰাজ্যতে কিন্তু তেওঁলোকে এনেকৈ টকা দি হিতাধিকাৰী স্থাপন কৰিব খুজি আছে কিন্তু যদি আচলতে সদিচ্ছা আছিল তেওঁলোকে প্ৰথমতে মজুৰি বৃদ্ধি কৰিব লাগিছিল 351 তো আপোনালোকে কৈছিল আমিতো বেলেগেতো কোৱা নাছিল 351ৰ কথা প্ৰতিশ্ৰুতি আপোনালোকে দিছিল 351 কৰিব লাগিছিল জনজাতিকৰণৰ কথা কৈছিলে সেই দুটা প্ৰথম ইস্যু আপোনালোকে এইটো কাম কৰিব লাগিছিল তাৰ পিছত আপোনালোকে এনেকৈ হিতাধিকাৰী স্থাপন কৰিব লাগিছিল কিন্তু এই নিৰ্বাচনৰ সময়ত আপোনালোকৰ কেনেকৈ মনত পৰিল আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 10 দিন পিছত তেওঁ মজুৰি বৃদ্ধি কৰিব আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰিব কাৰণ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিৰ পৰা এনেকুৱা মিছা কথা ক'ব জানে তেখেতৰ দৰে মিছা কথা কোৱা ভুৱা প্ৰতিশ্ৰুতি দিয়া অসমত কোনো ৰাজনীতিৰ মানে নেতা নোলাব সেইখিনি কথা আৰু 10 দিন পিছত তেখেতে দেখা হ'ব হয়তো তেওঁ 10 টকা বঢ়াব পাৰে হয়তো তেওঁ 15 টকা বঢ়াব পাৰে কিন্তু সেইটো প্ৰতিশ্ৰুতি হৈ থাকিব কাৰণ তেওঁ বিগত সময়ত তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিল আমাৰ এই যে BTC ইলেকশ্যনতো কৈছিলে যে হাগ্ৰামা মহিলাৰ এগেইনষ্টত তেওঁলোকে কেছ থপিব কিবা কৰিব এইবিলাকতো এতিয়া দেখিছে ইলেকশ্যন যোৱাৰ পিছত তেওঁ ভাই বুলি কৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে যিগৰাকী ব্যক্তিয়ে চূড়ান্তভাৱে অসমৰ মানুহক ঠগি আছে অসমৰ মানুহৰ যিটো মানে স্বাভিমানক আঘাত কৰি আছে অসমীয়া মানুহৰ আৱেগক আঘাত কৰি আছে সেইগৰাকী ব্যক্তিৰ পৰা কোনোবাই যে আশা কৰিছে এইটো বহুত ভুল কৰা হ'ব জ্ঞানেশ্বৰ বৰা তাৰ মাজতে প্ৰধানমন্ত্ৰী আহি আছে কাইলৈ কিন্তু প্ৰধানমন্ত্ৰীও কিবা আঁচনি আৰম্ভ কৰিব কাইলৈ প্ৰধানমন্ত্ৰীৰ পৰা ডাঙৰ ঘোষণা শুনিব বুলি অসমৰ মানুহে ধাৰণা কৰিছে হয় প্ৰধানমন্ত্ৰীৰ পৰা ডাঙৰ ঘোষণা শুনিম বুলি আমি বাটেই চাই থাকো আচলতে এবাৰ কোনটো গাজা মাৰিবহি তেখেতে আহি পেলাই 16 মেৰ নিচিনাকে 16 মেৰ এই তালি টোপোলা দিৱসটো আমি ইমান দিনে পাতিয়ে আছো তেখেতে বাৰে আহে আমাক কিবা এটা দিৱসৰ কিবা এটা ধৰণৰ আচলতে আনন্দ উৎসৱ কৰিবলৈ হেৰি হৈ থাকে আমি প্ৰয়োজন হ'লে তালি বজামো আমি বাদ চাম কিন্তু একে সময়তে আমি বিচাৰিম আচলতে আমাৰ অসমৰ মানুহখিনিৰ যিটো আচলতে অস্তিত্ব সেই অস্তিত্বটো তেখেতে মানুহ বুলি ভাবক কেৱল এটা ভোট বেংক বুলি নাভাবক তেখেতে এই চাহ শ্ৰমিকসকলক যিসকলক তেখেতসকল আহি এতিয়া সুবিধাৰ টোপ দিছে সেইসকলক আচলতে মানুহ বুলি গণ্য কৰক কেৱল একোটা বেলট পেপাৰত মৰা চাইন বেলট পেপাৰত মৰা এটা থাম চিন বুলি নাভাবক বিজেপিৰ তেখেতে ক'লে ডাঙৰীয়াজনে ক'লে যে তেখেতসকলে ইমান দিছে কিমান দিছে মই বৰ দুখ পাইছো আচলতে তেখেতসকলে বুজি নাপায় মানুহক পৰনিৰ্ভৰশীল কৰা আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ মাজৰ পাৰ্থক্যটো কি চাহ শ্ৰমিকসকলৰ মাজত যিখিনি দ মাটি আছে পৰি আছে একো কাম নহয় সেই মাটিখিনি যদি তেওঁলোকক পট্টা দিয়া হ'লহেঁতেন তেওঁলোকে তাতে ধান খেতি কৰিব পাৰিলেহেঁতেন আৰু এইটো মজুৰি বৃদ্ধিৰ যিটো কথা কৈছে মজুৰি বৃদ্ধি যদি ইমান দিনে হ'লহেঁতেন সেই মজুৰি বৃদ্ধিটো হোৱা হ'লে তেওঁলোকৰ আচলতে জীৱন নিৰ্বাহটো বহুত সুকৰ হ'লহেঁতেন তেওঁলোকে যদি সেই ঘৰটো পালেহেঁতেন তেওঁলোকে ইমান বছৰ খাটি কষ্ট কৰি খোৱাৰ পাছত নিজৰ থাকিবলৈ জেগা এডোখৰ নথকা হৈ ৰাস্তাই ঘাটে আচলতে কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগা নহ'লহেঁতেন স্কুলৰ কথা কৈছে চিকিৎসালয়ৰ কথা কৈছে আজিকালি খুব বিজেপিয়ে কয় দেই জিলাই আমি মেডিকেল স্থাপন কৰিছোঁ হয় জিলাই মেডিকেল স্থাপনৰ কথা শুনিছোঁ কিন্তু যেতিয়া আপুনি দেখিব যেতিয়া মানুহজনৰ এক্সিডেণ্ট হয় এটা ইমাৰ্জেঞ্চি কণ্ডিশ্যন হয় প্ৰসূতি এগৰাকীৰ সন্তান প্ৰসৱৰ সময় হয় জিলাৰ পৰা সিখন জিলালৈ কিন্তু গৈও থাকিব লাগে এক্সিডেণ্ট এটা হ'লে এখন জিলাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব নহয় আমুকখন জিলাৰ হস্পিটেললৈ যাওক তামুকখন জিলা সেইদে মানুহ ট্ৰেভেল কৰি আচলতে ৰাস্তাতে বহু সময় মৃত্যুবৰণ কৰে এই আমি নিবিচাৰো যে ঢাক ঢোল বজাওক আমি নিবিচাৰো জিলাই বিল্ডিং এটা হওক বা চাহ শ্ৰমিকৰ মাজত স্কুল এখনৰ চাৰি বেৰটো থাকক অকল বিল্ডিংটো থাকক বা হস্পিটেলৰ বিল্ডিং আমি তাৰ ভিতৰত যিখিনি আন্তঃগাঁথনি যিখিনি প্ৰয়োজনীয় সা সুবিধা যিখিনিয়ে মানুহক জীয়াই ৰাখিব পাৰে যিখিনি আচলতে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হোৱাৰ শিক্ষাগত অৰ্হতাখিনি দিব পাৰে এই ভিতৰৰ সা সুবিধাখিনিও দেখো তেখেতে স্কুলৰ কথা ক'লে চাহ বাগানৰ ভিতৰত আপুনি বহুত স্কুল আপুনি ভালকৈ জানিব পৰাগণিদা বহুত স্কুল এতিয়াও আছে চৰকাৰীকৰণ হোৱা নাই বহুত তেওঁলোকৰ বাগানৰ মালিকসকলে আচলতে সেই স্কুলখিনি চলাই 167 টকা মজুৰিৰে বহুতে শিক্ষকতা কৰি থাকে তেওঁলোকৰো অধিকাৰ আছে যে তেওঁলোকে এজন শিক্ষকৰ সন্মান পাওক জীয়াই থকাৰ সন্মান পাওক তাৰোপৰি আপুনি যোৱা ইমান দীঘলীয়া যিখন আপোনালোকে তালিকা কৈ আছে এইখিনি কিন্তু কংগ্ৰেছো সমানে নাই বা কংগ্ৰেছ বেছি নাই কাৰণ আজি আপুনি স্কুল এখনো হোৱা নাই এখনো যদি স্কুল হোৱা নাই এটাও যদি পথ হোৱা নাই আপুনি কৈ থাকা বিজেপি দায়ী নিশ্চিতভাৱে তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকালত যিখিনি কৰিব পৰা নাই কিন্তু কংগ্ৰেছ দায়ী এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰি থৈ গৈছে তেনেকে ক'ব গ'লে কৰা নাছিলো তেখেতে বোধহয় আগতে
ভাবি আছে বিজেপিৰ যিখন মুখপাত্ৰগৰাকী বোধহয় ভাবিছে নহয় মই জ্ঞানেশ্বৰ বৰা সুধিছোঁ এতিয়া চাওক হা কংগ্ৰেছ দায়ী বুলি আমি ভাবো কাৰণ কংগ্ৰেছৰ দুৰ্নীতি কংগ্ৰেছৰ কুশাসন কংগ্ৰেছৰ কৰ্মহীনতা সেই কৰ্মহীনতা ততিষ্ঠ হৈয়েতো আমি বিজেপিক আনিলো আজি প্ৰথমৰে পৰা কংগ্ৰেছৰ আচলতে শাসনত মানুহ থাকিলেহেঁতেন বিজেপি নাহিলেহেঁতেন ইমান উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰা এইবোৰ নাহিলেহেঁতেন অসমৰ মাজলৈ যদি আচলতে কংগ্ৰেছে আমি বিচৰাসমূহ দাবী আমাৰ দিব পাৰিলেহেঁতেন কিন্তু এই কংগ্ৰেছে যে একো কৰিব নোৱাৰিলে সেই বস্তুটো ততিষ্ঠ হৈয়েতো লাষ্টত আমি বিজেপিক আনিলো আমি ভাবিলো পৰিৱৰ্তন হ'ব কিন্তু বিজেপিও আহি আচলতে কেৱল কিছুমান শোবাজিহে কৰিলে এই যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আমি দিম তেখেতে দিম বুলি কোৱা আৰু প্ৰকৃততে দিয়াৰ মাজৰ সময়ছোৱাত আচলতে প্ৰকৃতাৰ্থত দিবনে নাই সেয়া বাদ চাম হয়তো ইলেকশ্যনৰ আগত দি দিব পাৰে কিন্তু বৰ ভাল পাম যদি দি দিয়ে এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী এইটো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী অনুৰোধ কৰিছো আচলতে প্ৰাৰ্থনা কৰিছো এই তেখেতসকলক এই যে ইলেকশ্যনৰ আগত ভোটৰ বেংক বুলিয়ে লাগিলে হওক তেখেতসকলক দি দিয়ক তেখেতসকলৰ প্ৰাপ্যটো আমাৰ অনুৰোধ থাকিব কল্যাণ হ'ব তেতিয়া অন্তত কল্যাণ হ'ব আহি মই আপোনালোকক বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ আহিম হয় পাটৰি ডাঙৰীয়া নহয় এইটো নিশ্চিত আমাৰ খুব কম দিনৰ ভিতৰতে আমাৰ যিহেতু মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 10 দিনৰ ভিতৰত কেবিনেটত সিদ্ধান্ত লৈ মজুৰি বৃদ্ধি কৰা হ'ব তাৰ উপৰি আজি তেখেতৰ যিখিনি কথা কিন্তু একে সেই সময় চাওক এতিয়াৰ পৰা 15 দিন মানৰ ভিতৰত নিৰ্বাচন ঘোষণা হ'ব ইমান দিনলৈ কিয় ৰৈ থাকিব লাগিব আজি এই 15 দিনৰ পিছত হ'ব নটিফিকেশন লৈ এইটো এটা ইমপ্লিমেন্ট কৰিব লাগে 30 টকাকে বৃদ্ধি কৰি দিলে 30 টকাকে বৃদ্ধি কৰিলে একেবাৰতে 30 টকা এইটো কিন্তু অসম ইতিহাসৰ প্ৰথম 30 টকাকে আপুনি 30 টকা দি টপ দিব খুজিছে আমি চাহ আপুনি আপোনাক ক'ব দিয়া নাই কৰিব খুজিছে আপোনাক ক'ব তেনেকে নকব আপুনি অপমান কৰিছে আপোনালোকৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে তেওঁলোকক হিতাধিকাৰে ভোট দিব এইটো অপমান নহয় কক পৰামৰ্শীরা তেওঁলোকে মই কথা কিন্তু 30 টকা বৃদ্ধি কৰাটো যদি অপমান দিলে 130 টকা ৰখাটো দুৰ্ঘৰ অপমান কিন্তু মনত ৰাখিব আপোনালোকে সেই যে 130 যে আপোনালোকে ৰাখি থৈ গ'ল সেইটো কিন্তু কম অপমান কৰা নাই আপোনালোকে যি চাহ বাগানৰ মানুহৰ ভোট লৈ পেলাই আপোনালোকে চৰকাৰসমূহ গঠন কৰি দিলে কম ডাঙৰ কাম আপোনালোকে কৰা নাই কিন্তু বিজেপিয়ে আজি এই ইলেকশ্যন ডিক্লেয়াৰ হ'বলৈ ঘোষণা হ'বলৈ আৰু মাজত 15-20টা মাত্ৰ দিন আছে ইমান দেৰিলৈকে কিয় ৰ'বলগীয়া হ'ল নিৰ্বাচনৰ টুপবোৰ আমি বিচাৰ কৰিবলৈ টান পাওঁ কাৰণ ইয়াৰ আগতে আপোনালোকে দিয়া ডাঙৰ ডাঙৰ টুপবোৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাংলাদেশী খেদুৱা এইবোৰ আমি পোৱা নাই ভিজিট কৰক না চাহ বাগানৰ ৰাস্তা পদূলি কেনেকৈ চাহ বাগানৰ বিজেপি মানুহকেইটাই যায় আৰু বেলেগ মানুহ নাযায় চাহ বাগানত আজি চাওক চাহ বাগানত আমি আজি 119খন মানে হাই স্কুল প্ৰতিষ্ঠা কৰা হৈছে 119খন অসমত চাহ বাগান কিমান আছে আমি একদম হিচাপত 804খন আছে 804খন আছে কিন্তু আমি ইতিমধ্যে মানে 119খন আৰম্ভ কৰিছো য'ত কংগ্ৰেছে চাহ বাগানৰ লোকসকলক শিক্ষাৰ পোহৰ বিয়পি পৰাটো তেখেতলোকে বিচৰাই নাছিলে আমি চাহ জনগোষ্ঠীটোক কেনেকৈ শিক্ষা দীক্ষা তেখেতলোকক কেনেকৈ আগুৱাই আনিব পাৰোঁ তাৰ কথা চিন্তা কৰি আজি 119খন হাইস্কুল প্ৰতিষ্ঠা কৰিছে তাৰ উপৰি 429খন বাগান প্ৰতিষ্ঠা বাগান কৰ্তৃপক্ষই পৰিচালনা কৰা 429খন মানে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাতিপুৱা জলপান মধ্যাহ্ন ভোজন আকৌ এইবিলাকো ব্যৱস্থা ইউনিফৰ্ম বিনামূলীয়া ইউনিফৰ্মৰ আদি ব্যৱস্থা কৰা হৈছে কেৱল বিজেপি চৰকাৰ নহয় সেইটো চাওক এইবিলাকটো আমি কৰিছো এইবিলাকটো এইবোৰ আমাৰ যেতিয়া সৰ্বশিক্ষাটো বিজেপি অনা কথা নহয় সৰ্বশিক্ষা কোনে আনিছে কথাটো হ'ল সৰ্বশিক্ষা মিছন কোনে আনিছে দ্বিতীয় কথা কিছুমান কথা আগৰ পূৰ্বাপৰ চৰকাৰী ব্যৱস্থাসমূহত চলি আহিছে সৰ্বশিক্ষা মিছন কোনে আনিছে সৰ্বশিক্ষা মিছন কোনে আনিছে আগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আগতে চৰকাৰে কি কৰিব পাৰে দুখীয়া মানুহৰ কাৰণে ঘৰ বনাব পাৰে কিন্তু চাহ শ্ৰমিকসকলৰ কাৰণে ঘৰ বনাব পৰা নাছিলে কিন্তু এইখনে চৰকাৰে এতিয়া চাহ বাগানসমূহতো প্ৰধানমন্ত্ৰী আৱাস ঘৰ দিয়া নাছিলে বাগানসমূহত ঘৰ দিয়া নাছিলে কিন্তু কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা ঠিকেই কৈছে কেইজন মন্ত্ৰী বিধায়ক সাংসদ হ'ল কিন্তু চাহ বাগানত একো উন্নতি নহ'ল
কংগ্ৰেছৰ একো উন্নতি নহ'ল কিন্তু বৰঠাকুৰ ডাঙৰীয়া এইটো কথা সঁচা এটা কথা ময়ো ক'ব লাগিব ইয়াতে যে মই এটা কথা এইখিনিতে কওঁ বিজেপি চৰকাৰক কৈছোঁ কংগ্ৰেছকো কৈছোঁ দেই দুজনৰ এটাই কৈছোঁ তেওঁলোকে দেওবাৰ দিনটো দৰমহাটো কিয় নিদিলে সেইটোতো কৰিব পাৰিলেহেঁতেন আপোনালোকে সেইটো কিয় নকৰিলে তাৰ বিনিময়ত যে বছৰেকৰ 600 কোটি টকা ভাগটো ক'ত যায় সেইটো ক্লিয়াৰ কৰক আগতে এই 600 কোটি টকা আপোনালোকে খাই আপোনালোকৰ ডাঙৰ ডাঙৰ গাড়ীবিলাক উৰাই পেলাই ধূলি সেই আমাৰ চাহ বাগানে মানুহখিনি খুৱাবলৈ যায় ডাঙৰ ডাঙৰ গাড়ী লৈ পেলাই সেইখিনিয়ে কৰে আপোনালোকে তাতকৈ একো ডাঙৰ কাম নকৰে আৰু শুনক আপোনালোকৰ শ্ৰমিকৰ কথা ক'ব পৰা অধিকাৰ আজিৰ দিনত আপোনালোকৰ নাই কাৰণ আপোনালোকে শ্ৰমিকৰ কাৰণে থকা 44খন আইন বিলুপ্ত ঘটাইছে এই বিজেপি চৰকাৰে এই বিজেপি চৰকাৰে 44খন আইন বিলুপ্ত ঘটাইছে শুনক তাৰ বিনিময়ত তেওঁলোকে 4খন কোড বিধি আইন তৈয়াৰ কৰিছে তাত চাওক হেমন্ত বিশ্ব শৰ্মাই কি কৰিবলৈ গৈ আছে মই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ তাত তেওঁলোকে মাহে ডেইলি 178 ৰুপিজ ধাৰ্য কৰিছে 178 তাৰমানে 10 টকা বা 15 টকাহে বৃদ্ধি কৰিব এইখন আইন তেওঁলোকে পাছ কৰিছে আৰু এখন আইন তেওঁলোকে আৰু কেইবাটাও কৰিছে তাৰ ভিতৰত মই আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ চাব তেওঁলোকে আমাৰ ৰাইজক দুখীয়া ৰাইজক কেনেকৈ ঠগে তেওঁলোকে এটা শ্ৰমযোগী মানধন পেঞ্চনৰ কথা উল্লেখ কৰিছে তেওঁলোকে ৰাখিব দিম বুলি কৈছে বিজেপি চৰকাৰে তাত কি হ'ব মই অকণমান বিশ্লেষণ কৰিব বিচাৰিছোঁ শুনিব তেওঁলোকে 18 বছৰ বা 60 বছৰ বয়সলৈকে 60 বছৰ 42 বছৰ ধৰি 55 টকাকৈ তেওঁলোকে শ্ৰমিকৰ পৰা কাটিব আৰু সম পৰিমাণৰ 55 টকা চৰকাৰে তাত বিনিয়োগ কৰি পেলাই মাহেকত 110 টকা পেঞ্চনৰ নামত জমা হ'ব চাব ৰাইজ চাব মই মোৰ কথাখিনি শুনিব দিয়ক না শুনক মোৰ কথাখিনি শুনিব দিয়ক আপোনালোকে কেনেকৈ ঠগিছে না শুনা মোৰ আপুনি চিঞৰ বাখৰ কৰি কথা এটা পৰিৱেশ নষ্ট নকৰিব ৰ'ব মোক কথাখিনি ক'ব দিয়ক তাৰপিছত কি হ'ব সেই টকাখিনি যদি ফিক্সড ডিপজিট কৰা যায় 40 বছৰ পিছত ইণ্টাৰেষ্ট আহিব 5,042 টকা 5,042 টকা ইণ্টাৰেষ্ট হিচাপে পায় কিন্তু তেওঁলোকে পেঞ্চন কিমান দিব 3,000 টকা চাব কেনেকৈ চৰকাৰে এই দুখীয়া মানুহকে ঠগিবলৈ গৈছে তাতকৈ গুৰুত্বপূৰ্ণ কথা তেওঁলোকে সেই পেঞ্চনৰ বাজেটটোত মাত্ৰ 500 কোটি টকা ধাৰ্য কৰিছে মাত্ৰ 500 কোটি টকা তাৰ মানে কিছুমানে বিশ্লেষণ কৰি পাই গৈছে যে মাত্ৰ 1 টকাহে তেওঁলোকে পেঞ্চনৰ নামত জমা দিব পাৰিব তাৰ মানে এখন বুমেৰাং হ'ব তাৰ মানে আপোনালোকে এই শ্ৰমিকসকলক ঠগিবলৈ গৈ আছে এইবোৰ তথ্যই কয় ডাঙৰীয়া তথ্যই কয় বিজেপিয়ে এখন মাত্ৰ ভেকু ভাওনা সৃষ্টি কৰে আৰু ইলেকশ্যনৰ আগে আগে এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজত সোমাই আহিব ৰাইজক ঠগিবলৈ যেনেকৈ আজি আপোনালোকে পাব লাগিছিল তেওঁলোকে 52,000 টকা তাৰ বিনিময়ত দিলে আপোনালোকে 3,000 টকা লাষ্ট পাব লাগিছিলে আপোনালোকে সেই প্ৰতিশ্ৰুতি কিয় নকৰিলে আপোনালোকে আজি কিয় নকৰিলে আমি 351 টকা কৰিম বুলি পেলাই শুনক আপোনালোকে দিব নোৱাৰো বুলি কওক আপোনালোক অকমান্য আপোনালোকে দিব নোৱাৰো বুলি কওক কাৰণ চাওক কেৰালা চৰকাৰে কিমান দি আছে 310 টকা প্ৰতিদিনে কেৰালা চৰকাৰে ভাৰতবৰ্ষৰ এখন ৰাজ্য কেৰালাই দি আছে 310 টকা প্ৰতিদিনে তামিলনাডুৱে দি আছে 241 টকা প্ৰতিদিনে আৰু কৰ্ণাটকে দি আছে 263 টকা প্ৰতিদিনে আপোনালোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে আপোনালোকৰ অধিকাৰে নাই এইখন চৰকাৰ এইখিনি মানুহক ভোট খুজিবৰ কাৰণে আপোনালোকৰ অধিকাৰ নাই আৰু এটা মই কথা কৈছোঁ আজি আমাৰ ল'ৰা ছোৱালী আমাৰ উঠি অহা নৱপ্ৰজন্ম আমাৰ উঠি অহা শ্ৰমিকসকলৰ যিখিনি নৱপ্ৰজন্ম সেইসকলে বুজি পাব অনাগত দিনত আপোনালোকক উচিত উত্তৰ দিব কিন্তু মই কথা চাওক যদি আপুনি ভালকৈ চায় তেখেতসকলে প্ৰথমতে বিজেপি চৰকাৰখন আহিয়ে আমাৰ অসমৰ যিটো বিশেষ ৰাজ্যৰ মৰ্যাদা আছিল এই মৰ্যাদাটো কৰ্তন কৰিলে আৰু যাৰ ফলত বছৰি অসমে 8,400 কোটি টকাকৈ লোকচানত আছে এই যদি 8,400 কোটি টকা লোকচানত থাকে চাৰিওফালৰ পৰা তেখেতসকলে 90:10 যিটো ছিষ্টেম আছিল সেই ছিষ্টেমত টকা অহা বন্ধ কৰি দিলে গোটেইখিনি কৰি পেলাই অসমক অৰ্থনৈতিকভাৱে প্ৰথম জুৰুলা কৰি দিলে যিখন অসমত 2016 10,000 কোটি টকা জমা আছিল সেইখন অসমত আজি 5 বছৰৰ পিছত 80,000 কোটি টকাৰ ধাৰ লগালে এতিয়া শেষত আহি তেওঁলোকে মানে মানুহক ধনৰ লোভ দি টোপ দি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে তেখেতে যদি এনেকৈ ভাবিছিল যে চাহ বাগিচা চাহ শ্ৰমিকৰ সকলৰ কাৰণে ইমানখিনিয়ে ভাল কাম কৰিছে তেতিয়াহ'লে ধনৰ লোভ কিয় 10 দিনলৈকে ৰখিব লগা হ'ল আপোনালোকে কাৰণ 10 দিন পিছত আপোনালোকে যে 10 দিন পিছত হয়তো অধিসূচনা জাৰি হ'ব পাৰে তাৰপিছত তেখেতসকলে প্ৰতিশ্ৰুতিয়ে দিব অকল কি প্ৰতিশ্ৰুতিয়ে দি থাকিব নেকি ইয়াত মোৰ এটা 30টা প্ৰতিশ্ৰুতি আছে আপোনালোকৰ অসমত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছিল বিজেপিয়ে কৰা 30টা প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে আপোনালোকে জানে মই গোটেইকেইটা প্ৰতিশ্ৰুতি ক'ব নাযাওঁ বানপানীৰ সময়ত তেওঁলোকে 2017 চনত কিমান টকা ধাৰ্য কৰা বুলি কৈছিল তেখেতসকলে কৈছিল 2,350 কোটি টকা দিব
তাৰপিছত তৎকালীনভাৱে তেওঁলোকে 250 কোটি টকা দিম বুলি কৈছিলে তাৰপিছত কি ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধৰ কাৰণে 400 কোটি টকা দিম বুলি কৈছিলে এইবিলাকতো সময়ে সময়ে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে মাত্ৰ 100 কোটি টকা সেইখিনি সময়ত উলিয়াই দি তাৰপিছত কমপ্লিটলি বন্ধ তেওঁলোকে চাহ শ্ৰমিকৰ কথা কৈছে আপুনি যদি চাই বিগত সময়ত চাহ শ্ৰমিক যিখিনি ইনচেন্টিভ 30 টকাকৈ আছিল সেইখিনিয়ে বহুতে পোৱা নাই চৰকাৰীভাৱে যদি আপুনি বিচাৰিব যায় তেওঁলোকে পোৱা বুলি কয় আৰু যদি আপুনি হিতাধিকাৰীক খুজে নহয় তেওঁলোকে কয় যে আমি এতিয়ালৈকে ইনচেন্টিভ পোৱা নাই এইখিনি ক্ষেত্ৰত তেওঁলোকে কি ক'ব কওকচোন তেখেতে যিটো বানপানীৰ কথাটো কৈছে এই যদি আপোনালোকে মনমোহন সিং ডাঙৰীয়া অসমৰ পৰা সাংসদ হৈ 10 বছৰ দিন দেশৰ প্ৰধানমন্ত্ৰী হৈ আছিলে কিমান টকা দিছিল কিমান টকা অসমলৈ দিছিলে আৰু ভাৰতীয় জনতা পাৰ্টি অসমলৈ কিমান টকা দিছে আপোনালোকে কম্পেয়াৰ কৰিলে পাব নহয় আপুনি কতে 60% অৰ্ধন কৰিছে শুনক আপুনি কতে মনে মনে আছে আপুনি কতে মনে মনে আছে তেখেতে ৰাখক তেখেতে 8400 কোটি টকা আপুনি কৈ যাওক এইখন চৰকাৰে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰে অসমক 4 লাখ কোটি টকা 4 লাখ কোটি টকা পেপাৰত 4 লাখ কোটি টকা 4 লাখ কোটি মন্ত্ৰীৰ মগজত দিছে নেকি মনমোহন সিং ডাঙৰীয়া কিমান টকা দিয়া নাছিলে কিমান চৰকাৰে এতিয়ালৈকে কিমান দিছে চিঞৰি থাকক 4 লাখ কোটি টকা 4 লাখ কৈছে 4 লাখ এইটো কথা ক'ব গৈছে 4 লাখ কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে অসমক 4 লাখ কোটি টকা দিছে এইটো এই পৰাগমণি দা মই এটা ক'ব দাদা পৰাগমণি দা এইটো 4 লাখ কোটি টকা ক'ত দিছে কেনেকৈ দিছে আৰু কি কাম কৰিছে কি কাম কৰিছে 4 লাখ কোটি টকা আপোনালোকে কোতে মনে মনে আছে এবাৰ ভুল কথাখিনি চিঞৰি আপুনি ভুল কথা কেনেকৈ ক'ব 4 লাখ কোটি টকা ক'ত দিছে কওক আমি লিখি ল'ম দিয়ক গোটেইকেইটা লিখিম আপুনি কওক ন 4 লাখ কোটি টকা ক'ত দিছে আমি লিখিম পৰাগমণি আদিত্যদা আছে তথ্য দিয়ক আমি লিখিম 4 লাখ কোটি টকা 4 লাখ কোটি টকা 4 লাখ কোটি টকা 4 কোটি টকা দিছে 4 লাখ কোটি টকা দিছে 80000 কোটি টকা ধাৰটো মাৰি লওক প্ৰধানমন্ত্ৰীয়ে কিমান পইচা দিছিলে আপোনালোকে হিচাপ 80000 কোটি টকা ধাৰটো মাৰি লওক আজি চাহ শ্ৰমিকসকল ধাৰ মাৰি লওক প্ৰথমতে 1921 চনৰ যি মানে শ্বহীদ বীৰ শ্বহীদ মাংৰি উৰাং এই মহান চাহ শ্ৰমিকসকলৰ শ্বহীদ আছিল এই শ্বহীদসকলক কংগ্ৰেছ চৰকাৰে কোনোদিনা স্বীকৃতি দিয়া নাছিলে আজি এইখন চৰকাৰে মাংৰি উৰাঙক আজি আমাৰ পাঠ্যপুথিত আৰু তাৰ উপৰিও আমাৰ আপোনালোকে 700খন চাহ বাগিচাত 100খনকৈ ৰংমঞ্চ নিৰ্মাণৰ কাম মাংৰি উৰাঙৰ নামত আপুনি তেখেতক ৰাখক আপোনাৰ কথাটো কৈ থাকক মাংৰি উৰাঙৰ নামত আমাৰ প্ৰত্যেকখন চাহ বাগিচাত 100খনকৈ ৰংমঞ্চ নিৰ্মাণ কৰা হৈছে আৰু ইতিমধ্যে আমি 100খনতকৈ অধিক ৰংমঞ্চ নিৰ্মাণৰ কাম আমি শেষ কৰিছোঁ তাৰ উপৰিও 1942 চনৰ যি বীৰ শ্বহীদ আছিলে দয়াল দাস পানিকা আৰু মংগল কুকু এই বীৰ শ্বহীদসকলৰ চাহ শ্ৰমিকসকলৰ এই বীৰ শ্বহীদসকলক কংগ্ৰেছ চৰকাৰে কোনোদিনে স্বীকৃতি দিয়া নাছিল এই শ্বহীদসকলকো আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে আৰু মংগল কুকু আৰু দয়াল দাস পানিকাৰ নামত এখন ৰঙাপাৰা আৰু এখন তিনিচুকীয়াত দুখনকে 10 কোটি টকাৰ ব্যয় সাপেক্ষে ফুটবল একাডেমি নিৰ্মাণ কৰি থকা হৈছে তাৰ উপৰি যদি আপোনালোকে লক্ষ্য কৰে চাহ শ্ৰমিকৰ 26 লাখ চাহ শ্ৰমিকক আজি বিনামূলীয়াকৈ জনজাতিকৰণ আজি চাহ বাগিচাৰ আজি সকলো লোকৰ কাৰণে বিনামূলীয়াকৈ ঔষধ দিয়া হৈছে লাগিবই বিনামূলীয়াকৈ আজি ঔষধ দিয়া হৈছে একো কাম নাই কৰা বুলি ক'লে নহ'ব বিনামূলীয়াকৈ ঘোষণা এনেকুৱা কথাও মিছা কথা কোৱা নাই যে অসমলৈ 90% যি ফাণ্ডিং আছিল পুঁজি ব্যৱধান সেইটোতো আপোনালোকৰ চৰকাৰে কৰ্তন কৰিছে জ্ঞানেশী বৰা আমি শ্বহীদক সন্মান জনোৱাটো আমাৰ কাৰণে আৱেগ কিন্তু জাতিটোক নিজৰ ভৰিত থিয় হৈ খাই থাকিবলৈ দিয়াটো চৰকাৰখনৰ দায়িত্ব আমি সেইটোৱে কৰিছোঁ আপোনালোকে দেখিছে শ্বহীদক সন্মান জনোৱাটো আমাৰ আৱেগ আমি আৱেগিকভাৱে ভাল পাইছোঁ কিন্তু পেটৰ ভোক কৰিব লাগিব সন্মুখলৈ যাব লাগিব জ্ঞানেশী বৰা তেখেতসকলে বিজেপিয়ে হওক তেখেতসকলে এনেকুৱা ডাঙৰ ডাঙৰ কিছুমান ডিজিট কৈ দিয়ে নহয় মানুহে তৎক্ষণাতে সুধি ভাবে হয় নেকি শ্ৰমিকসকলেও চাগে ভাবে আমিতো নাই পোৱা এই 26 লাখ মানুহ ক'ত আছে যিসকলে ভাবে আমি নাই পোৱা কোনোবাই পাইছে ৰ'ব ক'বলৈ দিয়ক আপুনি কতে মই ওপৰত কোৱা নাই বিজেপিৰ মানুহে নিজৰ ভুলবোৰ ঢাকিবলৈ আনক ক'বলৈ সুবিধা নিদিয়ে ৰ'ব তিনিটা প্ৰশ্ন সুধিছো স্পেচিফিকলি তিনিটা প্ৰশ্ন সুধিছো বাগিচা শ্ৰমিক 19 সংশোধন চাহ বাগানৰ 40,000 গৰ্ভৱতী মাতৃক 12,000 টকাকৈ প্ৰদান কৰা হৈছে
40,000 গৰ্ভৱতী মাতৃক 12,000 টকাকে প্ৰদান কৰা হৈছে কনকলতা মহিলা সবলীকৰণ যিখন আঁচনি এই আঁচনিৰ জৰিয়তে চাহ বাগানৰ মোক এটা কথা চাউলখিনি অসম চৰকাৰ নে ভাৰত চৰকাৰ এই যে চাউল দিয়াৰ কথাটো আপুনি গৌৰৱেৰে কৈছে অসম চৰকাৰ নে ভাৰত চৰকাৰ অসম চৰকাৰ চাউল অসম চৰকাৰ চাউল ক'ৰ পৰা কিনে কেতিয়া কিনে আৰু কাৰ পৰা কিনে নহয় এটো আপোনালোকে এটা বিয়াৰ মাজতে এটো প্ৰশ্ন এতিয়া আমাৰ দেশত এতিয়া কথাটো শুনি লওক ৰাষ্ট্ৰীয়ভাৱে পেন ইণ্ডিয়া প্ৰগ্ৰেম আছে যেনেকৈ আমাৰ এনৰেগা আছে তেনেকৈ আমাৰ চাউল প্ৰদানৰ আঁচনি আছে তেনেকৈ আমাৰ ৰাষ্ট্ৰীয় আঁচনি স্বাস্থ্য আঁচনি আছে শিক্ষা আঁচনি আছে এই আঁচনিবোৰ সমগ্ৰ দেশতে বলবৎ হ'ব আৰু সেইবোৰ দেশত কৰে অসমত যে বিজেপি চৰকাৰ আছে আজি কেৰালাত কি হোৱা নাই কেৰালাত চাউল দিয়া নাছিল নেকি কেৰালাত চাউল দি আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ধনসমূহ আহিব কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ধনসমূহ আহিব বেংক একাউণ্ট যে তেখেতলোকে খুলিব পৰা নাছিলে কিয় কাৰণে বেংক সুৰক্ষাৰে একো লাভ নহ'ব বেংক একাউণ্ট খুলি পেটৰ ভোক নেমাৰে অৰ্থনৈতিক একো নহয় বেংক একাউণ্ট খুলি পেটৰ ভোক নমৰে বেংক একাউণ্ট খুলি পেটৰ ভোক নমৰে 70 বছৰ পাছত যদি কি লাভ হ'ব বেংক একাউণ্টটো বেংক খুলিলে পেটৰ ভোক নমৰে যদি যোগাযোগ নাথাকে তেতিয়াহ'লে শ্ৰমিকৰ হাতলৈ কাৰণ শুনক 7.5 লাখ চাহ শ্ৰমিকৰ দুৰ্ভাগ্যজনক কথাটো হ'ল আপোনাৰ বক্তব্যত লুকাই আছে আপোনালোকৰ চৰকাৰ দিনত মানুহৰ অৱস্থা এনেকুৱা বেয়া 1 লাখ টকা থাকিলে বেংকত থবই 1 লাখ টকা যদি কাৰোবাৰ হাতত থাকে 10 লাখ টকা যদি থাকে বেংকত একাউণ্ট থাকিবই পইচা দিব পৰা নাই আপোনালোকে জ্ঞানচী বৰা আমি সেই ৰাস্তা বিজেপি বনাইছিল নেকি আপুনি শুনক ৰাস্তাৰ পৰা যিমান লোকে দেখা পায় জ্ঞানচী বৰা বিজেপিয়ে কৰিব নোৱাৰা কামবোৰ কংগ্ৰেছলৈ ঠেলিব কংগ্ৰেছে শুনি লওক কথাটো শুনি লওক মাজত দিগদাৰ কৰি নাথাকিব স্কুল প্ৰতিষ্ঠা কৰিছো শুনে নাই শুনি লওক ইমান ডাঙৰ সংখ্যা একো কৰা নাই 100-200 স্কুল স্থাপন কৰা প্ৰতিষ্ঠ নহয় চাহ জনগোষ্ঠীৰ বাবে সুকীয়া হাউচিং বোৰ্ড গঠন কৰা হ'ব বাগিচা শ্ৰম আইন 1951 সংশোধন কৰিব কাৰিকৰী প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগ ৰূপে গঢ়ি তোলা হ'ব উদ্যোগী ৰূপে আৰু আত্মসংস্থাপনৰ বাবে উৎসাহিত কৰিব কৰিলেনে জনগোষ্ঠীকৰণটো আপোনালোকে তোপ আমি বুজি পায় এইখিনি কাম কৰিলেনে নিজে কৰিব নোৱাৰা কামখিনি কংগ্ৰেছলৈ ঠেলিব আপোনালোকে কি শুনাই তেওঁলোকক ইমান টকা দিছো দাদাই বৰ ধুনীয়াকৈ এক্সপ্লেইন কৰিলে কিমান টকা দিলে এমাহত যদি 100 কিবা এটা টকা দিয়ে পেঞ্চনৰ নামত যদি পায় সেই টকাটোৱে কি কিনিব তেওঁলোকে কি খাব চাউল সকলোকে দিছে নিজে কৰিব নোৱাৰা কামবোৰ যেতিয়া আপোনালোকক কোনোবাই দেখাবলৈ যায় আপোনালোকে সমালোচনা সহ্য কৰিব নোৱাৰে আনে যদি আপোনালোকে এইটো কৰিম বুলি কৈছিলে নিজে কিয় নকৰিলে আপোনালোকে এতিয়া প্ৰশ্ন সুধিবলৈ যায় আপোনালোকে হুলস্থুল কৰে ইয়াত ৰাস্তা কোনে নিৰ্মাণ কৰিছে স্কুল কৰিছে পুৰস্কাৰ মেলাৰ জৰিয়তে আজি চাহশ্ৰমিকৰ একাউণ্টত 8,000 টকা কোনে দিছে আপোনালোকৰ দিনত ৰাস্তাবোৰ মেৰামতি কৰা হৈছে ব্ৰহ্মপুত্ৰৰ দুই পাৰে যিদিনা এক্সপ্ৰেছ হাইৱেটো হ'ব তেতিয়া আমি কম আপোনালোকৰ দিনত ৰাস্তা নিৰ্মাণ কৰিছে সেইটো মেৰামতি এতিয়া গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যদি সেইটো নিৰ্মাণ বুলি নকয় আজি GS ৰোডটো যদি কাইলৈ আপোনালোকে ব্লেক টপিং কৰি দিয়ে সেইটো আমি নিৰ্মাণ বুলি কম নেকি কথা কোৱা নাই আমি ৰিপেয়াৰিঙৰ কথা কোৱা নাই আমি 20,000 কিলোমিটাৰ ৰাস্তাটো দেখক 1000খন দলং এটা ৰাস্তা ঠিক আছে টাইম এটৰ লাইভ শ্বট নাই মই শুনিছো টাইম এটৰ লাইভ শ্বট দৰ্শকসকল আছে হিৰণ্য পাঠৰী ডাঙৰে 20,000 কিলোমিটাৰ ৰাস্তাৰ কথা কৈছে মই হিৰণ্য পাঠৰী ডাঙৰক অসমৰ এটা ৰাস্তাৰ নাম ক'ব দিছো যে এইটো আগৰে পৰা তাত ৰাস্তা নাছিল নতুনকৈ আমি এটা ৰাস্তা বনাইছো এটা ৰাস্তা কওক মই অসমখন চিনি পাওঁ
টাইম এইটো দৰ্শকসকলৰ কাৰণে না আপোনালোকে গাঁৱে ভূঞে আপোনালোকে যায় অসমৰ নতুন ৰাস্তা 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল নিৰ্মাণ কৰা হ'ল এটা ৰাস্তা নিৰ্মাণ কৰাৰ কথা আছিল বিপুৰীয়া লালু সংযোগৰ যিটো কোনটো ৰাস্তা ৰাস্তা ক'ৰ পৰা ৰাস্তা বিপুৰীয়া পৰা লালু গ'লে আগতে পথটো নাছিল আপুনি এতিয়া কি এটা কৰিছে? ৰাস্তাই আছিল মেইন যিটো আমাৰ যিটো গাঁৱৰ মাজে মাজে যিবিলাক কি ৰাস্তা ৰাস্তা আছিল এই আছিল? ৰাস্তাবিলাক কি ৰাস্তা আছিল? মাটিৰ ৰাস্তা আছিলে বোকা ৰাস্তা আছিলে এই ৰাস্তাবিলাক এতিয়া পকা ৰাস্তা বনাইছে গাঁৱৰ মাজে বিভিন্ন মাজে সময়ত যিবিলাক ৰাস্তা বেয়া হয় চাওক আপোনালোকে আপোনাক কৈছো দুবছৰৰ পিছত আপোনালোকে বনোৱা ৰাস্তা বেয়া হ'ব দুবছৰৰ পিছত যেতিয়া আপোনালোকে বনোৱা ৰাস্তা বেয়া হ'ব তেওঁলোকে আকৌ 20,000 কিলোমিটাৰ ৰাস্তা বনালো নিৰ্মাণ কৰিছো আমি 20,000 নিৰ্মাণ নহয় মেৰামতি কৰিছে মেৰামতি নিৰ্মাণ নহয় মেৰামতি কৰিছে 20,000 কিলোমিটাৰ আগতে নিৰ্মাণ কৰিবলগীয়া ৰাস্তা এটাই আছিল এটা ৰাস্তাৰ নাম কওক না অসমৰ মানুহক এটা ৰাস্তাৰ নাম কওক মই কৈছিলো আপোনাক মইতো কৈছো এটা কওক। বিপুৰীয়া এইটো লালু সংযোগী যিটো ৰাস্তা বিপুৰীয়া আৰু লালু। বোকা ৰাস্তা আছিলে যিটো আঁঠুলৈকে বোকা ৰাস্তা আছিলে আপোনালোকে মানে বোকা ৰাস্তা এটা আছিলে বোকা ৰাস্তা এটা আছিলে বোকা ৰাস্তা বনোৱা হ'ল বোকা ৰাস্তা এটা আছিলে বোকা ৰাস্তাৰ পৰা এতিয়া পকা ৰাস্তা ঠিকে বনোৱা হ'ল বোকা ৰাস্তা এটা আছিলে তাৰ ওপৰত আপোনালোকে পকী কৰিলে পকী কৰিলে সেই কাম পকী কৰিলে। গাঁৱৰ নতুন গাঁৱৰ ৰাস্তা এটা ৰাস্তাবিলাক নিৰ্মাণ কৰা নাছিলে নতুন ৰাস্তা এটা কৰক নতুন ৰাস্তা গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰা নাছিলে নতুন ৰাস্তা লালু কওক। ফুলবাৰী এইবিলাক ৰাস্তা মই গাঁৱৰ হাজাৰ হাজাৰ ৰাস্তা গাঁৱৰ ৰাস্তা হাজাৰ বনাব হাজাৰ লাগিব। ৰাস্তা। গাঁৱৰ হাজাৰ হাজাৰ ৰাস্তা জ্ঞানেশ্বৰ বৰা। জ্ঞানেশ্বৰ বৰা। জ্ঞানেশ্বৰ বৰা। জ্ঞানেশ্বৰ বৰা। ৰাস্তা A to Z জ্ঞানেশ্বৰ বৰা। জ্ঞানেশ্বৰ বৰা। একেটা ৰাস্তা কৈছে 2016 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে 2 বছৰৰ ভিতৰত অসমৰ 632 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰূপান্তৰিত কৰা হ'ব। আমি লওঁ। তেখেতে কৈ আছে। 19 চনৰ 4টা মাহত আপোনালোকে অসমত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হৈছে 88 কিলোমিটাৰ। পৰামনি না ভেৰিফাই কৰিব মই কোৱা কথাটো সঁচা নে মিছা 20,000 কিলোমিটাৰ 20,000 কিলোমিটাৰ মনত ৰাখিব 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে 20,000 অসম ইতিহাসত এইবিলাক হোৱা নাছিলে অসম ইতিহাসত এইবিলাক হোৱা আৰু নাছিলে তাতো এটা গুৰুত্বপূৰ্ণ আজি কথা আছে আঠ- নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিৱসাগৰত 11,000 কিলোমিটাৰ বুলি কৈছিল শিৱসাগৰৰ মিটিঙত আপুনি যদি ভাষণটো শুনিছিল বিজেপি কৰ্মী নিশ্চয় শুনিছে 11,000 কিলোমিটাৰ কৰিছিল 11,000 কিলোমিটাৰ কৰিছে মই মেৰামতি কৰিছে মেৰামতি কৰিছে মেৰামতি কৰিছে ব্লেক টপিং কৰিছে পিচ দিছে কংক্ৰিট কৰিছে মই এটা কথা কম মোৰ আজিৰ এই ধৰক এই কেইটামান টকছৰ কম এইখন টেবুলতে বহি এদিন তেখেতসকলৰ মুখপাত্ৰজন মই নামটো নকওঁ আপোনাক পিছত কম কাৰণ বেকফুটত কোৱাটো বেয়া কথা তেখেতে ইয়াত কৈছিল 56,000 কিলোমিটাৰ কৰা বুলি সেম এজনে প্ৰাগ নিউজত কৈছিল এদিন 35,000 কিলোমিটাৰ বুলি এদিন মোৰ লগত শুনক মই কথা কৈছো শুনক মোৰ লগত মিছা কথা কৈ থাকিলে নহব নহয় আপুনি মিছা কথা কৈছে মিছা কথা কৈ থাকিলে প্ৰমাণ আছে মোৰ লগত কৈছে আপুনি এটা পথৰ নাম ক'লে সকলোতে আছে দিব্যজ্যোতি গগৈ তেওঁ বিহপুৰীয়াৰ পৰা কৈছে যে লালুক বিহপুৰীয়া ৰাস্তা আগৰে পৰা আছে টাইমেটত দিছে যে কৈছে তেওঁ লালুকৰ তেওঁ কৈছে যে মই লালুকৰ হয় তেওঁ লালুকৰ হয় আগৰ পৰা থকা ৰাস্তা এটা আপোনালোকৰ দিনত পিচ কৰিছে হয়তো পেভাৰ ব্লক লগাইছে ৰাস্তাটো ভাৰতীয় জনতা পাৰ্টি নিৰ্মাণ কৰিছে বৰ ঠাকুৰ ডাঙৰীয়া গাঁৱৰ যিটো ৰাস্তা বৰ ঠাকুৰ ডাঙৰীয়া বিহপুৰীয়া পাঁচআলিৰ পৰা গাঁৱৰ গাঁৱে যিটো লালুকলে যিটো ৰাস্তা ওলাই সেই ৰাস্তাটো ভাৰতীয় জনতা পাৰ্টি নিৰ্মাণ কৰিছে ভাৰতীয় জনতা পাৰ্টি বিহপুৰীয়াৰ পৰা যিটো গাঁৱৰ মাজে মাজে যিটো ৰাস্তা লালুকলে আহে সেই ৰাস্তাটো ৰাস্তা মেৰামতি হৈছে মেৰামতি কৰবাত কৰিছে মেৰামতি কাম কৰবাত যথেষ্ট ভাল হৈছে বৰ ঠাকুৰ ডাঙৰীয়া মই অকণমান ঠাণ্ডা হ'লে কথাখিনি ক'ব পাৰিম মই এটা কথা কিন্তু দুৰ্ভাগ্যজনক ক'ব বাধ্য হৈছোঁ বা ক'ম যে এখেতসকলে এই ৰাষ্ট্ৰীয়তাবাদী দল বিশেষকৈ বিজেপিয়ে ইউ পি বিহাৰৰ সেই লিডাৰবিলাকৰ লগত থাকোঁতে সেই কালচাৰবিলাক আনি এই হুলস্থুলীয়া পৰিৱেশত আমাৰ ইয়াত আনিব নিবিচাৰিব মই আপোনালোকক কৰজোৰে হাত খাব মই নমস্কাৰ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সেই ইউ পি বিহাৰৰ নেচাৰবিলাক অসমত নানিব অসমীয়া মানুহ শান্ত শিষ্ট আৰু ভদ্ৰ অসমীয়া মানুহ শান্ত শিষ্ট ভদ্ৰ এই কথাখিনি মই দুবাৰী দোহাৰিব বিচাৰিছোঁ আপোনালোকৰ সেই ইউ পি বিহাৰৰ কালচাৰ অসমত নানিব জ্বলাই ধ্বংস কৰা এইবোৰ বজৰা কালচাৰ আমাৰ নানিব 5জন তেজাল যুৱকক আপোনালোকে গুলীয়াই হত্যা কৰিছে গুৱাহাটী ৰাজপথত কি কথা ক'বলৈ
জ্বলাই আপোনালোকে শেষ কৰিছিলে আপোনালোকে বিহপুৰীয়া লালুক ৰাস্তাটো আৰু এজনে বিহপুৰীয়া লালুক ৰাস্তা আৰু এটা বিহপুৰীয়া লালুক ৰাস্তা আৰু এটা আপডেট আহিছে বিহপুৰীয়া আৰু লালুক ৰাস্তাটো কংগ্ৰেছ চৰকাৰৰ শেষৰ ফালে কাম আৰম্ভ কৰিছিল আপোনালোকৰ দিনত শেষ হৈছে হয় হয় এইবিলাক হয় বিহপুৰীয়াৰ পৰা লালুক সংযোগ এটা মেইন ৰাস্তা আছে গাঁৱৰ মাজৰ যিটো ৰাস্তা এইটো ভাৰতীয় জনতা পাৰ্টি নিৰ্মাণ কৰিছে আমি কৈছো আমি কংগ্ৰেছে যিবিলাক কৰা নাছিলে গাঁৱৰ মাজে মাজে গাঁৱৰ ৰাস্তাকেইটাতো মেৰামতি কৰিব লাগিব মই নগাঁৱৰ পৰা হোজাইলৈ যাওঁ কেৱল মই নগাঁৱৰ পৰা হোজাইলৈ যাওঁ 550 টকা দিওঁ টোল কিমান দিওঁ ৰাস্তা নবনাই আপোনাক খাবলৈ দিছো নেকি ৰাস্তা নবনাই বিজেপিক খাবলৈ দিছো নেকি বিজেপিক খাবলৈ দিছো নেকি 550 টকা দিওঁ এবাৰত আপুনি জানে নাই আপুনি জানে নাজানে মই এবাৰ মাহটোত মই দুবাৰ আপুনি জানে নাজানে মই 550 টকা দিওঁ এবাৰ হোজাইলৈ গ'লে 550 টকা দিওঁ যাওঁ আপোনাক খাবলৈ দিছো আপোনাৰ চৰকাৰক খাবলৈ দিছো নেকি পইচা মই যে পইচাটো দিওঁ 550 টকা কেলৈ দিওঁ দাদা আগতে কিয় হোৱা নাছিলে আগতে টোলগেট নাছিলে আগতে টোলগেট নাছিলে টোলগেট বহাই পইচা লৈছে নহয় ভাৰতীয় জনতা পাৰ্টি 550 টকা লৈছে নাই কিয় হৈছে এবাৰ গাড়ীখন লৈ হোজাইলৈ গ'লে 550 টকা মই দিওঁ নে নিদিওঁ গাঁৱে গাঁৱে চাহ বাগানত 550 টকা মই দিওঁ নে নিদিওঁ আগতে কিয় হোৱা নাছিলে আজি আমি 8খন মেডিকেল কলেজ কিয় হৈছে আমি 8খন মেডিকেল কলেজ নলেজ নাই এখানে কিছুমান কথা উল্টা কথা কয় হয় তেখেতে প্ৰথমে তেখেতে আজি ৰাস্তাৰ কথা কয় শুনক তেখেতে 5খন বিশ্ববিদ্যালয় 5খন বিশ্ববিদ্যালয় ৰাতুল পাটোৱাৰী শুনক ৰাতুল কলিতা শুনক তেখেতে শুনি নলয় শুনিবহে চিঞৰি পেলাই নষ্ট কিয় কৰে বিজেপিৰ সৌজন্যতা নাই আপোনালোকে এটা সংস্কৃত অৰ্গেনাইজেশ্যনৰ নহয় বিজেপিৰ কোনো বিজেপিৰ কোনো মই কথা আপোনাক ক'বলৈ কৈছো নেকি শিষ্টাচাৰ বোলা বস্তু এটা বিজেপিত আছে নাই 2 লাখ মানুহ বিজেপিত শিষ্টাচাৰ আছে নাই বিজেপিত শিষ্টাচাৰ আছে নাই মই তেওঁক ক'বলৈ দিছো আপুনি মাজত কিবা এটা কথা অপছন্দ হৈছে মাত মাতিছে বেলেগ কথা আপোনাক কৈহে মই আপোনালোকে যেতিয়া কৈ আছে আপুনি যেতিয়া কৈ আছে আপোনালোক চাৰিজনে একদম আৰম্ভ কৰে মুক্ত ক'বলৈ দিব লাগে আপোনালোকে কিছুতো শিষ্টাচাৰ বোলা বস্তু এটা আছে শিষ্টাচাৰ আছে আপোনালোকে কি দেখাইছে আছে নাই আপোনালোকে কি দেখাইছে মই যেতিয়া কৈ আছো দৰ্শকে চাই আছে নহয় আপোনালোকে কি দেখাইছে মই দৰ্শকে চাই আছে নহয় আপোনালোক চাৰিজনে দৰ্শকে চাই আছে আৰে মুখ ক'ব দিয়ক তে বিজেপিৰ মানুহক কি আমি চাৰিজনে কথা ক'ব নোৱাৰো আপুনি সাহসীয় দলৰ প্ৰতিনিধি বুলি এনে কি ডাঙৰ বস্তুটো হ'ল মানুহটো হ'ল যে মই কথা ক'ব নোৱাৰো গণতান্ত্ৰিক সাহসীয় দলটো চাৰিজন নহয় সাহসীয় দলটো অসমৰ আপোনালোকে ভুল ভাবিছে আপোনালোকৰ মন মগজুত ক্ষমতাৰ এটা অপশক্তিয়ে বাঁহ লৈছে আপোনালোকৰ মন মগজুত ক্ষমতাৰ অপশক্তিয়ে বাঁহ লৈছে অসমৰ 3 কোটি 30 লাখ জনতাই অসমৰ 3 কোটি আপোনাৰ মন মগজুত অপশক্তিয়ে বাঁহ লৈছে অসমৰ 3 কোটি 30 লাখ জনতাই যদি একেলগে আপোনালোকৰ প্ৰশ্ন শুনে আপোনালোকে ক্ষমতাত আছে কাৰণে শুনিব লাগিব চাৰিজনটো বাদ দিয়ক চাৰিজন বাদ দিয়ক অসমৰ 3 কোটি 30 লাখ মানুহে শুনিব পাৰে আপোনালোকে উত্তৰ অসমৰ 3 কোটি 30 লাখ মানুহে শুনিব পাৰে শিষ্টাচাৰটো নাজানে আপোনালোকে অসমৰ 3 কোটি 30 লাখ মানুহে বিজেপিক প্ৰশ্ন সুধিব পাৰে নোৱাৰে প্ৰশ্ন সুধিব পাৰে তেনেহ'লে আপোনালোকে উত্তৰটো তেনেহ'লে আপুনি কোনো প্ৰশ্ন উত্তৰ দিলে মই আপোনাক সুধিলো এটা নতুন ৰাস্তাৰ কথা ক'বলৈ গ'লো আপুনি মিছা কথা ক'লে এই কথাবিলাক কি কৈ আছো বিহপুৰীয়া লালুক মিছা ৰাস্তা ক'লে এইটো আপুনি মিছা কথা কৈছে আপুনি মিছা কথা কৈছে বিহপুৰীয়া লালুক কংগ্ৰেছৰ দিনত শেষৰ ফালৰ পৰা আৰম্ভ হৈছিল মিছা কথা কৈছে এইটো গাঁৱৰ ৰাস্তা কোনে বনাইছে এইটো ভাৰতীয় জনতা পাৰ্টি বনাব লাগিব মই 550 টকা কৰ দিওঁ ভাৰতীয় হোজাইলৈ যাওঁ 550 টকা দিওঁ সেইটো কি আপোনালোকক খাই থবলৈ দিছো নেকি আমি যে কৰ দিওঁ আপোনালোকক খাই থবলৈ দিওঁ নেকি ৰাতুল কলিতা তেখেতে কংগ্ৰেছক মানে অপমান কৰিব যাওঁতে তেখেতে ভাৰতৰ প্ৰাক্তন সন্মানীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক অপমান কৰি পেলালে তেখেতে কৈছে যে বিগত 70 বছৰ একো কামেই কৰা নাছিল কিয় ৰাস্তাৰ কাম অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৰা নাছিলে আপুনি অপমান কাক কৰিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক অপমান কৰিলে আপুনি শুনক তেতিয়া আপুনি কোনটো ৰাস্তাত আহিছিলে কোনটো ৰাস্তাত আহিছিলে তেজাল যুৱকক হত্যা কৰিছিলে আপোনালোকে তেজাল যুৱকটো আপোনালোকে 880 জন তেজাল যুৱকক হত্যাকাৰী এইটো ৰাজনৈতিক দল কংগ্ৰেছ শুনি লোৱাৰ শিষ্টাচাৰটো নাই নেকি বাৰু শুনি লোৱাৰ শিষ্টাচাৰটো নাই নেকি শুনি নলয় কিয় মই কংগ্ৰেছৰ কথা আপোনাক আপুনি এই কথাটো আপুনি নিজে চাগৈ নাজানে যে মই তেওঁলোকৰ ফালৰ পৰা এজনক সুধি আপোনাৰ ওচৰত উত্তৰটো বিচাৰো আকৌ দুজনক সুধি আপোনাৰ ওচৰত উত্তৰটো বিচাৰো
তাৰমানে মই আপোনাৰ ওচৰলৈ উত্তৰটো বিচাৰিবলৈ আহিম নহয় সেইটো হ'ব দিয়া নাই আপুনি তেতিয়াহ'লে ডিগ্ৰীটো সেইটো হ'ব দিয়া নাই। কেনেকৈ নহয় কেনেকৈ নহয় মই যেতিয়া আৰম্ভ কৰোঁ 4 জনে আৰম্ভ কৰি কি কথাটো কয় মই আৰম্ভ কৰোঁ 4 জনে আৰম্ভ কৰে। প্ৰথমতে জ্ঞানেশ্বৰ বৰাই ক'লে তাৰপাছত আপোনাৰ বৰঠাকুৰ ডাঙৰীয়াই ক'লে কংগ্ৰেছক নুসুধাকে আপোনাৰ ওচৰলৈ আহিলোঁ কংগ্ৰেছৰ জনে ক'লে তাৰপাছত মই কাকো নুসুধাকে আপোনাৰ ওচৰলৈ আহিলোঁ তাৰপাছত আকৌ জ্ঞানেশ্বৰ বৰা বৰঠাকুৰ ডাঙৰীয়াই ক'লে আপোনাৰ ওচৰলৈ আহিলোঁ নহয় আহিছে কিন্তু তেখেতলোকেতো তেনেহ'লে আপোনাক মই বাৰে পাতি কৈ থাকিব লাগিব এটা ন্যূনতম এটাতো শিষ্টাচাৰ এটা আপুনি বজাই ৰাখিব লাগিব আপোনালোকে কি ব্যৱহাৰ কৰিছে সেইটো আপোনালোকে নিজক সোধক আপোনালোকে ন্যূনতমটো এটা বজাই ৰাখিব লাগিব আপোনালোকে কি ব্যৱহাৰ কৰিছে আপোনালোকে কেনেকে না আপুনি এটা কথা কিয় কৈ আছে মই তেখেতক কথা ক'বলৈ অনুৰোধ কৰিছোঁ আৰু আপোনাক কৈছোঁ যে আপুনি মুখখন আছে বুলি বলকি নাথাকিব সেইকাৰণে কৈছোঁ যে বলকি আছে আপোনালোকে কি ব্যৱহাৰ আপুনি বলকি কিয় আছে মই শ্ব'টো চলাইছোঁ মোৰ ইয়াত 4জন মানুহে কথা ক'ব লাগিব মই শ্ব'টো চলাইছোঁ মোৰ অতিথি আছে অতিথিকেইজনে যিহেতু মই তেওঁলোকক কথা কোৱাৰ দায়িত্ব আছে মই আপোনাক ক'ব লাগিব আপুনি যেতিয়া বলকি থাকিব মই ক'ব লাগিব যে আপুনি নবলকিব দয়া কৰি কাৰণ মই তেওঁলোকক মাতি আনিছোঁ তেওঁলোককো ক'বলৈ দিব লাগিব আৰু 2-4টা কথা ময়ো ক'ম মোৰ যদি অপচন্দ হৈছে বা মই যদি ভাবিছোঁ যে এইটো ঠিক কথা হোৱা নাই তে আপুনি যদি বলকিয়ে থাকে মোৰতো শ্ব'টো নহ'ব নহয় আপোনাৰ কেৱল মাত্ৰ বলকনিটো শুনিবৰ কাৰণে মই শ্ব' কৰা নাই এটোতো আৰু মই কেৱল বিজেপিৰ কথা ক'বলৈ নাই কৰা তাৰ কাৰণে বিজেপি আপোনালোকে সামাজিক মাধ্যমত ডেইলি শ্ব' পাতে কেৱল আপোনালোকৰ সমালোচনা শুনিব কাৰণে আহিছে মই কেৱল আপোনালোকৰ আমাৰ সমালোচনা শুনিবলৈ আহিছে শুনিব লাগিব আমাৰ কথাখিনি সেইটোৱে আপোনালোকৰ সেইটো ভুল হৈছে যুক্তিসন্মত কথাখিনি আপোনালোকে শুনিব লাগে দেশৰ নাগৰিকৰ সমালোচনা শুনাৰ ধৈৰ্য চৰকাৰ আৰু শাসকীয় দলৰ থাকিব লাগে এইটো আমাৰ ভাৰতীয় সংবিধানৰ পবিত্ৰ বাক্য উত্তৰ শুনাও আপোনালোকৰ সেইটোৱে আপোনালোকৰ মই যে ক'লো যে ক্ষমতা ৰাগিয়ে ধৰিছে সেইটোৱে প্ৰব্লেম যে আপোনালোকৰ কিয় শুনিম বুলি যে ক'লে সেইটোৱে বিজেপিৰ ক্ষমতাৰ ৰাগি সেইটোৱে ক্ষমতাৰ ৰাগি আমাৰ দেশৰ সংবিধান গণতন্ত্ৰ আপোনালোকে গণতন্ত্ৰ সদনত যে প্ৰশ্ন সোধে পাৰ্লিয়ামেণ্টত যে প্ৰশ্ন সোধে নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন সোধে নেকি নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন সোধে উত্তৰবোৰ অথনিৰ পৰা দিয়া নাই এনেই চুপতি মাৰি থাকিলে কি হয় মই যে এই 7-8 বাৰ আপোনাৰ ওচৰলৈ আহিলোঁ আৰু আপোনাৰ নিচিনা মই দায়িত্বহীন মানুহ নহয় মোৰ দৰ্শকে চাই আছে সন্মানীয় দৰ্শক মই যে আপোনাৰ ওচৰলৈ 8-10 বাৰমান আহিলোঁ এই 10 বাৰমান মই কেলৈ আহিলোঁ সদনত যে 544 গৰাকী সাংসদে প্ৰশ্ন সোধে উত্তৰ এজন অমিত শ্বাহে দিয়ে বা এজন নৰেন্দ্ৰ মোদীয়ে দিয়ে নৰেন্দ্ৰ মোদীয়ে কয় নেকি যে মই 544টা প্ৰশ্ন সুধিম মোক 544টা প্ৰশ্ন আহিছে ভাৰতীয় গণতন্ত্ৰৰ স্পিৰিট শাসকীয় পক্ষ উত্তৰ দিব লাগিব শাসকীয় পক্ষ উত্তৰ দিব লাগিব মুখ বন্ধ কৰি শাসকীয় পক্ষ উত্তৰ দিব লাগিব কাইলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়ে পৰহিলে সৰ্বানন্দ সোণোৱালে বিধানসভাত ক'ব নোৱাৰে পৰহিলে বিধানসভাত সৰ্বানন্দ সোণোৱালে ক'ব নোৱাৰে যে কংগ্ৰেছৰ সব বিধায়কে ইউডিএফৰ সব বিধায়কে মই চবকে প্ৰশ্ন সুধিম আপুনি কি সৃষ্টি কৰি আছে পাৰে নেকি আপুনি কি পৰিস্থিতি আপোনালোকে 4জনে মই যেতিয়া আৰম্ভ কৰোঁ আপোনালোকে 4জনে আৰম্ভ কৰি দিয়ে হয় 4জনে সুধিব মই 4জনে আৰম্ভ কৰি দিয়ে মোৰ উত্তৰখিনি লওক আপোনালোকে মোৰ উত্তৰখিনি কিমান সময়ৰ পৰা প্ৰতিনিধিজনে কিমান সময়ৰ পৰা মই আপোনাক বুজাই আছো কিমান আকুৰগুজ হ'লে প্ৰশ্ন কৰিছে কিমান আকুৰগুজ হ'লে ইমান সময় নষ্ট কৰিব পাৰে আপুনি ভাবক আপুনি ব্যক্তিগত ইয়াত কিবা কৰিব নাহিব কিমান আকুৰগুজ হ'লে আপুনি ইমানখিনি কাম কৰিব পাৰে মই অথনিৰ পৰা কিমান সময়ৰ পৰা যোৱা 20 মিনিট ধৰি বুজাই আছো এই কথা তেখেতসকলে কওক এই কথাটো আৰম্ভ দীঘলীয়া কোনে কৰি আছে আপুনি কৰি আছে দীঘলীয়া বলকিটো আপুনি আছে আপুনি কৰি আছে দীঘলীয়া আপুনি নবলকিব আপুনি পাৰ্সোনালি আপুনি কিয় বলকি আছে বলকি কিয় আছে আপুনি বলকি কিয় আছে মইতো এটা যুক্তি দিলো গণতন্ত্ৰৰ যুক্তি আপোনাতকে মই বেছি ভালকে জানো আপুনি কাইলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পবিত্ৰ বিধানসভা মজিয়াত ক'ব নোৱাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'ব নোৱাৰে যে 126 জন বিধায়কে প্ৰশ্ন সুধিছে মই 126টা প্ৰশ্ন সুধিম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'ব নোৱাৰে ভাৰতীয় গণতন্ত্ৰ সেইটো নহয় আপুনি যিটো কৈছে এইটো স্বৈৰাচাৰী গণতান্ত্ৰিক ব্যৱস্থা আপুনি কোৱাটো স্বৈৰাচাৰ আপুনি কোৱাটো স্বৈৰাচাৰ আমি গণতন্ত্ৰক আপোনালোকে স্বৈৰাচাৰী গণতন্ত্ৰ আপুনি যিটো কৰিছে আমাৰ প্ৰত্যেক 3 বছৰ আপুনি যিটো কৈছে স্বৈৰাচাৰী গণতন্ত্ৰ ৰাজ্যিক সভাপতি এই যে বলকি আছে এই বলকি থকাটোৱে স্বৈৰাচাৰী গণতন্ত্ৰ নহয় আমাৰ মণ্ডল সভাপতি আমি এতিয়া আপুনি স্বৈৰাচাৰী গণতন্ত্ৰ কৰি আছে পাৰ্টিৰ গণতান্ত্ৰিক স্বৈৰাচাৰী গণতন্ত্ৰ আমি গণতান্ত্ৰিক পৰম্পৰা নৰেন্দ্ৰ মোদীয়ে 544 জন সাংসদক প্ৰশ্ন সুধিব নেকি নৰেন্দ্ৰ মোদীয়ে 544 জন সাংসদে প্ৰশ্ন সোধাৰ কাৰণে ক'ব নেকি দীঘলীয়া কৈ থাকি লাভ নাই নৰেন্দ্ৰ মোদীয়ে 544 জন সাংসদক ক'ব নেকি ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়ে 544 জন সাংসদক সুধিব নেকি মই আহিছো আমি ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়ে 544 জন সাংসদক প্ৰশ্ন সুধি থাকিব নেকি আমি চাহ বাগানৰ কাৰণে একো কৰা নাই আমি কি কৰিছো এইটো কথা মই ক'বই লাগিব মই আপোনাৰ ওচৰলৈ আহিম নহয় আহা নাই জানো যোৱা 2বাৰকৈ মই 3জন প্ৰতিনিধি বক্তব্য ল'বলৈ চেষ্টা কৰি আছো কাৰণে
চাহ শ্ৰমিকৰ অৰ্থনৈতিক তে মই উন্নয়নৰ ক'বলৈ কাৰণে, নিদিম নেকি? সামাজিক উন্নয়নৰ কাৰণে এতিয়া যে আপুনি যে মই আকৌ কৈছো এই মুহূৰ্তটো যে আপুনি যে ব্যক্তিসকলক কংগ্ৰেছ এই মুহূৰ্তটো যে আপুনি বলকি আছে মই আপোনাৰ ওচৰত ভাৰতীয় জনতা সন্মান সহকাৰে কথাটো ক'বলৈ নিবিচাৰে কিয়? সন্তোষ কুমাৰ মই বিজেপিৰ প্ৰতিনিধিক মাতি আনি মই আপোনাক ক'বলৈ কৈছো নেকি আপোনাক ক'বলৈ কৈছো নেকি দৰ্শকসকলে বিবেচনা কৰক এখেত এজন কেনে ব্যক্তি এই তিনিজন মানুহক মই প্ৰশ্ন ক'বলৈ দিম তেখেতে অনবৰতে কৈ আছে তেখেত কেনেধৰণৰ ব্যক্তি দৰ্শকসকলে বিবেচনা কৰক আপোনালোকে চাওক দৰ্শকসকলে দেখিছে অসমৰ ৰাইজে মই প্ৰশ্ন সুধিব বিচাৰিছো আপুনি কি ভূমিকা লৈছে মই এই এইটো তিনিজনক অসমৰ সুধিব ৰাইজে বিচাৰিছো মই এই তিনিজন আপুনি মানুহক কি সুধিব ভূমিকা বিচাৰিছো লৈছে অসমৰ ৰাইজে এই দেখিছে তিনিজন মানুহক সুধিবলৈ আপুনি বিচাৰিছো কি ভূমিকা লৈছে এইটো দেখিছে তেখেত ৰলে মই এওঁলোকক সুধিম আপুনি গণতান্ত্ৰিক আপুনি তেখেত ৰলে মই এখেতসকলক সুধিম তিনিজন মানুহ ৰৈ আছে তিনিজন মানুহ ৰৈ আছে মই সুধিম তেখেত ৰলে মই তেওঁলোকক সুধিম তেখেত ৰলে মই তিনিজনক সুধিম তেখেত ৰলে মই তিনিজনক সুধিম আমিও কওঁ তেখেত ৰলে তিনিজনক সুধিম আপোনাক প্ৰশ্ন আপুনি ৰৈছেনে আপুনি ৰৈছেনে পাঠৰি ডাঙৰীয়া ৰৈছেনে আপুনি হৈছে আমি অলপ দুই এটা কথা কওঁ আচলতে তেওঁলোক যদি ক'বলৈ আছে অকণমান সময় কৈ লওক লাগিলে কিন্তু তাৰপিছত যেতিয়া মই প্ৰশ্ন সুধিম তাৰপিছত আপোনাৰ লাইন আৰু আপোনাক আমি সুধিমেই আপোনাক সোধাৰ কাৰণটো হ'ল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া সদনত থাকে চব সাংসদে যেতিয়া প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰীয়ে ক'ব নহয় চবেই মোক কিয় সুধিছা সেইটো ক'ব নোৱাৰে উত্তৰখিনিতো দিব দিয়ে উত্তৰৰ কাৰণে আপোনাৰ ওচৰলৈ আহিম আপুনিতো আহিম উত্তৰ দিবলৈ আপুনিতো উত্তৰ দিয়া সময় আহিম আপুনি কি কৰে আপুনি গালি দিয়া মই আপুনি সময় দিয়ে কিন্তু আপুনি উত্তৰ দিয়া সময় মই আপোনাক উত্তৰ দিবলৈ দিম আপুনি চকুতে মাৰিব উত্তৰ দিবলৈ দিম দেখি আছে দেখি আছে শ্ব'টো আছে নহয় শ্ব'টো আছে শ্ব'টো আছে এই ভিডিঅ'টো আছে কাইলৈ কাটিব আপোনাৰ উত্তৰকেইটা টুকুৰা টুকুৰি কাটি পেলাই নিজে যোগ কৰি চাব কিমান টুকুৰা কিমান যুগত কথা কৈছে আপুনি কাইলৈ আপোনাক মই কাটি পেলাই দিম আপোনাক মই সৰু সৰু আপোনাৰ টুকুৰাকেইটা কাটি দিম সকলোৱে কিমান ক'লে আৰু আপুনি কিমান ক'লে আৰু মই আপোনাক বুজাই দিবলৈ কিমান সময় নষ্ট কৰিলোঁ মই কিমান সময় বুজাওঁতে নষ্ট কৰিলোঁ সেইটো আপুনি চাব হয় বৰঠাকুৰ ডাঙৰীয়া সামৰিম শেষ আপোনাৰ বক্তব্য অতি দুখ লগা বিষয় আৰু হাস্যকৰ মানে নিজৰ লাজো লাগিছে আচলতে ইমান ৰাইজৰ আগত আমি কথা ক'বলৈ আহিছোঁ দুই এষাৰ কথা তেওঁলোকক সুধিবই লাগিব কাৰণ চাওক এটা কথা আজি আমি ইয়াত দুজন আঞ্চলিক দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছোঁ আমাৰ জন্মৰ গুৰিতে হৈছে বিজেপি চৰকাৰ আপোনালোকে অসমীয়া জাতিক যি ধৰণে চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে তাৰ ফলপ্ৰসূতিতে আজি আমি জন্ম হৈছোঁ কিন্তু এইটো কথা মনত ৰাখিব আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ আপোনাক প্ৰশ্ন কৰিমেই প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে আপোনালোকে চৰকাৰক আমি বহাইছিলোঁ আপোনালোকে আমাক জাতি মাটি ভেটি বুলি কৈ আপোনালোকে আমাৰ পৰা ভোট লৈছিলে আৰু চৰকাৰ গঠন কৰিছিলে এতিয়া আপোনালোকে সকলো প্ৰতিশ্ৰুতি পাহৰি গৈছে আৰু সেই প্ৰতিশ্ৰুতি আপোনালোকক আমি মনত পেলাবই লাগিব কাৰণ আপোনালোকে বাৰে বাৰে অসমীয়া জাতিক ঠগিব নোৱাৰিব মই এটা প্ৰশ্ন আজি সুধিছোঁ আপোনালোকে ধান ক্ৰয় অসমত বন্ধ হৈছে এইটো কথা আপোনালোকে জানেনে আপোনালোকৰ অকমন্য কৃষিমন্ত্ৰীৰ অপদাৰ্থৰ ভূমিকাৰ কাৰণে অসমত ধান ক্ৰয়টো বন্ধ হৈ গ'ল কাৰ কাৰণে বন্ধ হৈ গ'ল এই অসমীয়া জাতিৰ কাৰণে ক্ষতি নহয়নে আমাৰ খেতিয়কৰ কাৰণে ক্ষতি নহয়নে আপোনালোকে প্ৰতিশ্ৰুতি দিছিল যে অসমৰ খেতিয়কৰ ধান উৎপাদন তেওঁলোকৰ ইনকাম দুগুণ কৰিব আজি কেনেকৈ দুগুণ হ'ব এই কাৰ ব্যৰ্থতা আপোনালোকৰ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে আজি এই বস্তু হ'বলৈ পাৰিলে দ্বিতীয়তে আৰু এটা কথা মই আপোনালোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰশ্ন সুধিমেই হাজাৰবাৰ সুধিম আপোনালোকে অতি দুখীয়া মানুহৰ কাৰণে যিখিনি প্ৰয়োজন তেল কেৰাচিন তেলৰ ছাবচিডি আপোনালোকে উঠাই দিলে তাৰ প্ৰশ্ন উত্তৰটো আপোনালোকে দিয়ক কিয় নিদিয়ে ছাবচিডি উঠাই দিয়াটো কিন্তু আপুনি কংগ্ৰেছকো গালিটো পাই লওক পেট্ৰল ডিজেল আৰু গেছ ছাবচিডি উঠোৱা আৰু ইউৰিয়া সাৰ ইউৰিয়া আৰু পটাছ ছাবচিডি উঠোৱা প্ৰথম সিদ্ধান্তটো কংগ্ৰেছৰ ইমপ্লিমেণ্ট কৰিছে আৰু বিজেপিয়ে সেইটোকে ধাৰাবাহিকভাৱে আগুৱাই লৈ গৈছে কংগ্ৰেছকো গালিটো পাৰিব আপুনি বৰ গৰ্বৰে ক'লে যে আমি 20,000 কিলোমিটাৰ ৰাস্তা গাঁৱৰ ৰাস্তা বনাই দিলোঁ আপুনি মোক কওক অসমত কিমান হাজাৰ গাঁও আছে 20,000 কিলোমিটাৰ বনালে অসমত গাঁও কিমান আছে মোক কওকচোন জানেনে আপোনাক মই 26,000 গাঁৱৰ ভিতৰত 1 কিলোমিটাৰ শুনক আপুনি 1 কিলোমিটাৰ বনোৱা নাই আপুনি 1 কিলোমিটাৰকৈ গাঁৱৰ ৰাস্তা বনাব পৰা নাই কি ডাঙৰ কথা কয় আপুনি কি কথা কয় আপুনি 1 কিলোমিটাৰকৈ গাঁৱৰ ৰাস্তা বনাব পৰা নাই কি ডাঙৰ কথা কয় আপুনি পাথৰি ডাঙৰে আপোনাক ক'লে বেয়া পায় আপোনাক ক'লে বেয়া পায় 20,000 কিলোমিটাৰ ডাঙৰ গৰ্ব কৰিছে আপুনি 1 কিলোমিটাৰ আপোনাৰ পৰা উত্তৰ ল'বলৈ আহিম আপুনি 1 কিলোমিটাৰ ৰাস্তা বনাব পৰা নাই না আপোনাক উত্তৰ দিবলৈ আহিম আমি অলপ কৈ লওঁ জ্ঞানশ্ৰী আমাৰো ক'বলগীয়া আছে আৰু এটা কথা কম তেলৰ দাম অকণমান সময় দিয়ক পেট্ৰলৰ দামত আজি 90 টকা আপোনালোকে ষ্টেট গভৰ্ণমেণ্টে 33 টকা আমাৰ পৰা লৈ আছে কিহৰ কাৰণে আপোনালোকে আজিৰ দিনত অৰ্থনীতি ৰাস্তা বনাব লাগিব আপোনালোকে কিয়
ৰাজ্য চৰকাৰক 30 টকা দিছোঁ, কেন্দ্ৰীয় চৰকাৰক মিলি পেলাই 57 টকা দি আছোঁ। 1 লিটাৰ পেট্ৰল কিনিলে মই চৰকাৰক 57 টকা দিওঁ। ৰাস্তাটো বনাব লাগিব দেই, মই এইটো পইচা খাব দিয়া নাই। ধনশ্ৰী জ্ঞানশ্ৰী বৰা ডাঙৰীয়া ক্ষমা কৰিব। দুটা কথা কওঁ, বৰ্তমান দাদাই ক'লেই যে কি কৰা নাই, কি কৰিছে, তেখেতে এনেও ক'লে চিঞৰ-বাখৰ কৰিব। মই বেলেগ এটা কথাহে ক'ব খুজিছোঁ এইখিনিত। আচলতে প্ৰথম কথা, এখেতসকলে যেতিয়া হিচাপবোৰ দিয়ে, সেই কথাবোৰ শুনি থাকিলে মোৰ এটা উচ্চতম ন্যায়ালয়ৰ ৰায়দানলৈ মনত পৰে। মই এটা ডেট উল্লেখ কৰিছোঁ, 1 ডিচেম্বৰ 2017 অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাৰ নিউজ আছিলে। 2009 চনৰ পৰা বছৰি 26 কিলোমিটাৰকৈহে নিৰ্মাণ হৈছে সীমান্তৰ কাঁইটীয়া কাটাতাৰৰ বেৰ। নিয়মীয়া বাৰ্তা 1 ডিচেম্বৰ 2017। আমি দেশৰ জনগণক এখন অসাৰ চৰকাৰৰ হাতত এৰি দিলোঁ। যিসকল আচলতে ভিউৱাৰ্ছ আছে, চাই আছে, এই পেপাৰ দুখনৰ যদি কাটিং পাই চাব পাৰে, সেইদিনাৰ নিউজ পেপাৰটোত এটা উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছিলে NRC জড়িত এটা কেছৰ, য'ত উল্লেখ কৰা হৈছিলে এইখন চৰকাৰ এখন গাজামৰা চৰকাৰ। মোৰ যেতিয়াই তেওঁলোকৰ কথাটো শুনো, মোৰ এই বাক্যটো মনত পৰে, গাজামৰা চৰকাৰ। দ্বিতীয়তে, এখেতসকলৰ শাসকীয় পক্ষৰ যিটো একনায়কত্ববাদী চিন্তাধাৰা পৰাগমণি দা, এখেতসকলৰ যিসকল আচলতে মুখপাত্ৰ বা নিউজ বা প্ৰেছৰ মানুহ আহে প্ৰেছ হেণ্ডেল কৰিবলৈ, বিগত কেইটামান দিনত প্ৰথম 3টামান দিন এদিন ইয়াতো মই বহিছোঁ, খুব ধৈৰ্য সহকাৰে শুনিবলৈ চেষ্টা কৰোঁ, তাৰপাছত ক'বলৈ চেষ্টা কৰোঁ আমাৰ ক'বলগীয়াখিনি। এওঁলোকে ভাবে যে এওঁলোকে অভদ্ৰ, বেলেগে অভদ্ৰ হ'ব নোৱাৰে, এওঁলোকে চিঞৰ-বাখৰ কৰি দিয়ে, আমাৰ সময়টো খাই পেলাই। মানে এওঁলোকে কি কৰিলে, এওঁলোকে ঠিকেই কৰিলে। আনে যেতিয়া এওঁলোকৰ পাথৰী ডাঙৰীয়া এটা মাওবাদী সংগঠনৰ আদৰ্শিত মাওবাদী পাথৰী ডাঙৰীয়া আপুনি মই আকৌ এবাৰ কৈছিলোঁ যে আপোনাৰ ওচৰলৈ মই আহিম নহয়। চাওক আপোনালোকৰ ৰাজনৈতিক দলবোৰে আপোনালোকেও শব্দ কৈছে, তেওঁলোকেও শব্দ ক'ব। অসাংবিধানিক আৰু অশ্লীল আৰু বেআইনী শব্দ নোহোৱালৈকে মোৰ কোনো হস্তক্ষেপ নাই। অশ্লীল, বেআইনী আৰু অসাংবিধানিক সকলে মই তেতিয়া আছো, সেইকেইটা শব্দত মই আছো। কিন্তু আপুনি আকৌ সেই একেটাই সুবিধা কৰাইছে। মই আপোনাৰ ওচৰলৈ আহিম, আপুনি কথাখিনি ক'ব পাৰিব। আপুনি অন্ততঃ মোৰ ওপৰত সিমানখিনি ভৰসা ৰাখিব পাৰে যে আপুনি উত্তৰ দিব পাৰিব। আপোনাৰ ওচৰলৈ মই আহিম। এনে অসভ্য শব্দৰে যিহেতু তেখেতে আৰম্ভ কৰিছে, আপুনিতো মনে মনে আছে। এইটো কি ভূমিকা আপোনাৰ? মই যেতিয়া এইটো কি ভূমিকা আপোনাৰ? অসভ্য শব্দটো আনপাৰ্লিয়ামেণ্টাৰী, অভদ্ৰ শব্দটো আনপাৰ্লিয়ামেণ্টাৰী নহয়। অভদ্ৰ ৱৰ্ডটো আনপাৰ্লিয়ামেণ্টাৰী নহয়, কিন্তু অসভ্য শব্দটো আপুনি কৈছে এইটো কিন্তু আনপাৰ্লিয়ামেণ্টাৰী। অসভ্য মানে সভ্য নহয়, অভদ্ৰ মানে ভদ্ৰ নহয়, আনপাৰ্লিয়ামেণ্টাৰী নহয়, আনপাৰ্লিয়ামেণ্টাৰী নহয়। মোকে গালি পাৰি আছে। অভদ্ৰ শব্দটো আনপাৰ্লিয়ামেণ্টাৰী নহয়, আনপাৰ্লিয়ামেণ্টাৰী নহয়। ৰাতুল কলিতা ডাঙৰীয়া, চমুকে মানে আচলতে কি হৈছে, তেখেতসকলৰ বিজেপি দলৰ শাসকীয় দলৰ ক্ষমতাই মূৰত ধৰিছে আৰু তেওঁলোকে বিগত সময়খিনিত যিমান অসমীয়া জাতি বিৰোধী কাম কৰিলে, যিখিনি অসমীয়া ৰাইজৰ বিৰুদ্ধে যিখিনি কাম কৰি তেখেতসকলে এতিয়া দেখিছে যে কোনো কালে এইবাৰ 2021 তেওঁলোকে আহিব নোৱাৰে আৰু সেইবাবে তেওঁলোকে এইবিলাক হিতাধিকাৰী কৰি আছে, সৃষ্টি কৰিব খুজিছে। আৰু শেষত মই এইখিনি কথা ক'ম, এই যে তেখেতে চিঞৰ বাখৰ কৰিছে, এই চিঞৰ বাখৰে তেওঁলোকে যে ৰাজনৈতিক ভাৰসাম্য হেৰুৱাই পেলাইছে তাৰে প্ৰতিফলন ঘটাইছে। আৰু সেইকাৰণে তেখেতলোকে অনাগত দিনত বিজেপি চূড়ান্তভাৱে ব্যৰ্থ হ'ব। 2021 অসমৰ ৰাইজে তেওঁলোকক বিদায় দিব। এতিয়া কথা হ'ল, ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি এনেকুৱা ধৰণৰ মানে কথা ক'ব নালাগে। মই প্ৰথম কথাটো কৈছোঁ, আৰু তেখেতে সম্ভৱ এনেকুৱা ধৰণৰ শিক্ষাবিলাক লৈছে অখিল গগৈ ডাঙৰীয়াৰ আৰু ৰাইজৰ দলৰ যিবিলাক মাওবাদীৰ যিবিলাক তেখেতলোকৰ দৰ্শন, এই দৰ্শনবিলাকৰ পৰা তেখেতলোকে এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ, বেয়া কথা তেখেতলোকে শিকিছে। আৰু দ্বিতীয় কথাটো হৈছে, কংগ্ৰেছৰ যিবিলাক কথা, কংগ্ৰেছৰ দিনততো অসমখন সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ, গোটেই অসমখন
আজি 2012 চনত যি বিটিএডি গোষ্ঠী সংঘত কি কৰিছিলে তেতিয়া 107 জন নিৰীহ মানুহক হত্যা কৰিছিলে 5 লাখ মানুহৰ ঘৰ বাৰী শেষ কৰি পেলাইছিলে আৰু 860 জন শ্বহীদক হত্যা কৰা এইটো ৰাজনৈতিক দল কংগ্ৰেছ আৰু যিটো ৰাজনৈতিক হত্যা কৰা যিটো আজি আমাৰ আলোচনাৰ বিষয়টো কংগ্ৰেছৰ চৰকাৰৰ দিনৰ কংগ্ৰেছৰ ব্যৰ্থতা নহয় এদিন আমি কংগ্ৰেছৰ ব্যৰ্থতাও চৌপাতিম ইলেকশ্যনৰ আগে আগে সেইদিন আপোনাক মাতিম কেৱল কংগ্ৰেছৰ ব্যৰ্থতা সেইদিনা কংগ্ৰেছৰ ব্যৰ্থতাৰ কথা পাতিম আপুনি মন খুলি আজি আমাৰ চৌটো হ'ল চাহ বাগিচাৰ শ্ৰমিকসকলৰ আৰু প্ৰধানমন্ত্ৰী তেখেতে কি কৈছে আপুনি মোক ক'ব দিয়ক আমি কি কংগ্ৰেছৰ ব্যৰ্থতাৰ চৌপাতা নাই চাহ বাগানসমূহৰ কাৰণে আমি ৰাস্তা নিৰ্মাণ কৰিছো আমি আজি তেখেতলোকৰ শিক্ষাৰ উন্নয়নৰ কাৰণে আমি তাত স্কুল প্ৰতিষ্ঠা কৰিছো ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডমিশ্যন দিছো তেখেতলোকক আমি বিনামূলীয়াকে আজি চাহ বাগানবিলাকত বিনামূলীয়াকে আজি সব ঔষধ প্ৰদান কৰা হৈছে তাৰ উপৰি আমি এতিয়া নতুনকৈ চৰকাৰখনে যাতে কলেজসমূহত 10% যাতে চাহ বাগানৰ ছাত্ৰ ছাত্ৰীয়ে যাতে সংৰক্ষণৰ ব্যৱস্থা হয় তাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰা হ'ব তাৰ উপৰি আমি অসমত 5খন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ আমি 20,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ 1000খন আমি কাঠৰ দলং আমি পকাৰ দলং নিৰ্মাণ কৰিছোঁ আমি যদি আমি শ্বহীদ দয়াল দাস পানিকাৰ স্বনিয়োজিত যিখন আঁচনি এই আঁচনিৰ জৰিয়তে আমি চাহ বাগানৰ আমি 26,000 যুৱক যুৱতীক আমি 25,000 টকাকৈ প্ৰদান কৰা হৈছে তাৰ উপৰি আপোনালোকে শ্বহীদ মাংৰি ওৰাং মহিলা সবলীকৰণ যিখন আঁচনি এই আঁচনিৰ জৰিয়তে চাহ বাগানৰ 1000টা আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে আমি চাহ বাগানৰ আত্মসহায়ক গোটক আমি এবাৰ কৈছিলে আপুনি আৰ্থিকভাৱে আমি সহায় কৰিছো আমি আৰ্থিকভাৱে আমি আপুনি দ্বিতীয়বাৰ কৈছে হয় নহয় দ্বিতীয়বাৰ ক'বলৈ বিচাৰিছে দ্বিতীয়বাৰ কৰা নাই আমি চাহ বাগানত আজি আমি 40,000 আমি তাত ঘৰ নিৰ্মাণ কৰিছো আমি 30,000তকৈ অধিক আমি আজি তাত লেট্ৰিন নিৰ্মাণ কৰিছো আগতে কংগ্ৰেছৰ দিনত চাহ বাগানসমূহত ঘৰ নিৰ্মাণ কৰিব পৰা নাছিলে চৰকাৰে ঘৰ নিৰ্মাণ কৰিব পৰা নাছিলে কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছৰ দিনত ইমান ভাল নাছিল কংগ্ৰেছত ভাল নাছিল এইটো কথা আপোনালোকৰ গাত লাগিলে ভুল হ'ব নাই এইটো কথা গাত লাগিলে ভুল হ'ব চাওক এইটো কথা গাত লাগিলে ভুল হ'ব আপোনালোকৰ দিনত বাগানৰ অৱস্থা বেয়া আছিল গাত লগাই নল'ব ঘৰ নাছিলে ন কোৱাৰ্টাৰৰ আইৱে ঘৰৰ আঁচনি কেতিয়া আহিছিল আপুনি পাতোচোন দি দিয়কচোন কেইটা ঘৰ বনাইছিল কেইটা বনাইছিল ক'ত বনোৱা নাছিল পাতিছো কওকচোন কিয় নাম্বাৰ আমি মই আপোনাক বুজাই দিছো আপুনি গম নাপায় অসমৰ ৰাইজৰ জ্ঞাতাতহে বনাই দিছো তেওঁ মিছা কথাটো কৈছে বুলি কি কাৰণে ক'ব পাৰি মানে বাগানত ইণ্ডিয়া আৱাস যোজনা ঘৰ কিয় বনাব নোৱাৰে বাগানৰ মাটিটো হ'ল বাগানৰ মালিকৰ কোৱাৰ্টাৰটো মালিকে বনাই দিয়ে মানুহখিনি কোৱাৰ্টাৰত থাকে বাগানৰ মানুহটো যদি বাগানৰ পৰা ৰিটায়াৰমেণ্ট হৈ ক'ৰবাত চৰকাৰী মাটি এটুকুৰা লয় তেতিয়াহে ঘৰটো পায় বাগানৰ যিসকল শ্ৰমিক কাম কৰি থাকে তেওঁলোকে ইণ্ডিয়া আৱাস যোজনা ঘৰ পোৱাৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পোৱাৰ যোগ্যতা নাই নথকা মানুহজনক যদি তেওঁ ঘৰ দিছো বুলি কৈছে অৰ্থাৎ কংগ্ৰেছৰ সপক্ষে এখেতে মিছা প্ৰচাৰ চলাইছে আমি কিন্তু বিচাৰো তেখেতসকলে সেই মাটিৰ পত্ৰটো এইটো মই প্ৰথমতে মই আপুনি যে ক'লে মই মিছা কৈছো বুলি দৰ্শকক মই বুজাই আপুনি মিছা কথা কোৱা নাই মই তেওঁ কৈছে তেওঁ যে কৈছিলে যে স্কুল আপুনি মোক ক'লে নহয় আপোনাৰ কথা কোৱা নাই তেওঁ কৈছে যে মই নাজানাকে কম নেকি বাৰু ঘৰ নাছিলে মই সাংবাদিক এজনে মই কথাটো নাজানিলে কম নেকি যে আপোনালোকৰ দিনত বেয়া আছিল মই নাজানিলেতো নকওঁ নহয় আপুনি তেওঁক গালি পাৰক কিন্তু আপোনালোকৰ নিজৰ বেয়াটো গালি নাপাব আন বহুত কথা আছে ন 6 জন মই এটা কথা লক্ষ্য কৰিলো আপুনি 6 জনগোষ্ঠী জনজাতিকৰণ এবাৰো কোৱা নাই কিয় নকয় 6 জনগোষ্ঠী জনজাতিকৰণ দাবীটোলক 6 জনজাতি মানুহক 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগে যদি বিজেপিয়ে দিয়ে আপুনি ধন্যবাদ জনাওক কাইলৈ যদি বিজেপিয়ে 350 টকা 400 টকা মজুৰি কৰে ধন্যবাদ জনাওক তেতিয়া ধন্যবাদো জনাব লাগিব নহয় আজিতো তেওঁলোকৰ মন্ত্ৰী এজনে 10 দিনৰ ভিতৰত অৰ্ডাৰ ওলাব বুলি কৈছে আপোনালোকৰতো অৰ্ডাৰ ওলোৱা নাছিল আপোনালোকৰ পৱন সিং ঘাটৰ ACMSৰ সভাপতি চাহ মালিকসকলৰ লগত চাহ কংগ্ৰেছৰ সংগঠনে মিটিৰালি কৰি কি কৰে বোনাছৰ নামত এই বছৰটো মানুহ মৰামৰি বোনাছত হোৱা নাই যোৱাবাৰ হোৱা নাই আপোনালোকৰ দিনত মেনেজমেণ্টৰ পৰা পইচা খায় বোনাছ কিমান % দিয়ে আমি দেখিছো চাহ বাগানক বোনাছ কিমান দিয়ে এবাৰতো আন্দোলন হোৱা নাই আন্দোলন হোৱা নাই একচন লক চৰকাৰে আমাৰ ক'বলগীয়া নাই কংগ্ৰেছৰ যিমানে বৰঠাকুৰ ডাঙৰীয়া চমুকে স্কুল নাছিলে মই এটাই প্ৰশ্ন মই বিজেপি চৰকাৰলৈ লৈ যাব বিচাৰিছোঁ এটাই প্ৰশ্ন মই তেওঁলোকৰ প্ৰশ্নটো এইটোৱেই কৰিছোঁ যে কেৰেলা তামিলনাডু আৰু কৰ্ণাটকৰ দৰে অসমত কেতিয়া চাহ জনগোষ্ঠীৰ লোকলৈ হাজিৰাত প্ৰদান কৰিব সেইটো কথা তেওঁলোকে তাৰিখ সহকাৰে লাগে আৰু সেই হাৰত
আমি বিচাৰো যে সেই যিটো আপুনি মাটিৰ পট্টাৰ কথা ক'লে ময়ো ক'লো সেই যিটো ঘৰ তেওঁলোকৰ নিজৰ নহয় আমি বিচাৰো সেই মাটিৰ পট্টাটো তেওঁলোকে পাওক তেওঁলোকক চৰকাৰে ভূমিৰ ব্যৱস্থাটো কৰক আৰু লগতে যিখিনি দ মাটি থাকে সেই দ মাটিখিনিও তেখেতসকলৰ আচলতে তাত তেওঁলোকে সময়ত ধান খেতি কৰিব পাৰক বা সেইখিনি মাটিৰো অধিকাৰ সেই অতিৰিক্ত মাটিবোৰ শ্ৰমিকসকলৰ মাজত দিয়াৰ এটা দাবী আছে হয় গুৰুত্বপূৰ্ণ কথা চমুকে শেষ বক্তব্য ছুটিকে চাহ বাগানৰ সৌভাগ্য আঁচনিৰ জৰিয়তে চাহ বাগানসমূহত আমি বিনামূলীয়াকৈ আজি বিদ্যুতৰ সংযোগ ব্যৱস্থা কৰি দিছোঁ আৰু মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা যিখন অনুষ্ঠিত কৰা হৈছে অসমৰ ভিতৰত সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা আছিলে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৪৫ গৰাকী খেলুৱৈক আমি ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু চাহ জনগোষ্ঠীটোৰ তেখেতলোকৰ মানে বিকাশৰ কাৰণে তেখেতলোকৰ শাৰীৰিক বিকাশৰ কাৰণে তেখেতলোকৰ মানে খেল ধূলত মানে এইবিলাকৰ বিকাশৰ কাৰণে আজি মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু এখন ৰঙাপাৰা আৰু তিনিচুকীয়াত দুখনকৈ ফুটবল মানে একাডেমি নিৰ্মাণ কৰি থকা হৈছে তাৰ উপৰিও আজি চাহ শ্ৰমিকসকলৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলৰ যি আমি 429খন মানে বিদ্যালয় প্ৰাথমিক বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ যি বিনামূলীয়াকৈ জলপান বিনামূলীয়াকৈ মধ্যাহ্ন ভোজন আৰু বিনামূলীয়াকৈ তেখেতলোকৰ ইউনিফৰ্ম আজি ব্যৱস্থা কৰা হৈছে আৰু চাহ শ্ৰমিকৰ 700খন চাহ শ্ৰমিকৰ যিমান সকলো শ্ৰমিকৰে কি কৰা হৈছে তেখেতলোকৰ স্বাস্থ্যৰ কথা উন্নতিৰ কথা চিন্তা কৰি চৰকাৰে তেখেতলোকক বিনামূলীয়াকৈ তেখেতলোকক ঔষধৰ ব্যৱস্থা কৰিছে আৰু আমি কৈছোঁ নহয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি প্ৰায় ৪০,০০০ তাত গৃহ নিৰ্মাণ কৰিছোঁ আগতে চৰকাৰখনত কংগ্ৰেছ মানে ২০১৪ চনৰ আগত MLA বিলাকে MP বিলাকে কি কৰিব পৰা নাছিলে চাহ বাগানসমূহত তেখেতলোকৰ ফাণ্ডটো পইচা খৰচ কৰিব পৰা নাছিলে কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ দিনত কি হৈছে আজি MLA আজি বিধায়কবিলাকেও কি কৰিব পাৰে ঠিক আছে ধন্যবাদ জনাইছোঁ ৰাইজে তেখেতে তালিকা দিলে মূল কথাটো হ'ল যে দৰমহা মজুৰি কিমান হ'ব দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জনজাতিকৰণ হ'ব নহয় তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ব যে তেওঁলোকৰ বাসস্থান এইটো এটা খুব ডাঙৰ সমস্যা তেওঁলোকে বাগানৰ ঘৰত থাকে চাকৰি শেষলৈ ওলাই যায় তাৰপিছত তেওঁলোকক এক্সট্ৰি ট্ৰাইব বুলি এটা বেলেগকৈ আমি জাতৰ সৃষ্টি কৰা বুলি ক'ব লাগিব পেঞ্চনৰ ইছ্যুটো আছে গতিকে আশা কৰিম চৰকাৰে এইবোৰ কথা সমাধান কৰিব আটাইকে ধন্যবাদ জনাইছোঁ আলোচনা সামৰণি মাৰিছোঁ